নমস্কাৰ খুৰিয়া সময় এই বিশেষ অনুষ্ঠানৰ মাজলৈ মই হিমাক্ষী বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, এটা সময় আছিল যি সময়ছোৱাত অসমৰ সামগ্ৰিক পৰিৱেশ পৰিস্থিতি কিছু জুৰুলা আছিল আৰু সেই জুৰুলা হোৱা অসমখনৰ আঁত হেৰুৱা সংগীতৰ পৃথিৱীখনক বাদ দেখুৱাইছিল এগৰাকী ব্যক্তিয়ে। 1992 চন সৃষ্টি হৈছিল অনামিকাৰ, সৃষ্টি হৈছিল এগৰাকী ব্যক্তিৰ, সৃষ্টি হৈছিল এটা ধাৰাৰ, সৃষ্টি হৈছিল এটা যুগৰ, জুবিন যুগৰ। আৰু 1992 চনৰ পৰা 2025 চনলৈকে জুবিন গাৰ্গ নামৰ এই সত্তাটোৱে ভগৱানজনে, সংগীতৰ ঈশ্বৰজনে আমাক যি সম্ভাৰ দি থৈ গ'ল, গীতৰ সম্ভাৰ, ছবিৰ সম্ভাৰ, সেই সম্ভাৰখিনিক তেওঁৰ অবৰ্তমানত আমি জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গ নামৰ এই পৃথিৱীখনক আমি জীপাল কৰি ৰাখিব লাগিব। গতিকে তেওঁৰ অবৰ্তমানত আজি গীতেৰে সুৰেৰে তেওঁকে আজি আমি ৰোমন্থন কৰিম। তেওঁৰে কিছু কথা, তেওঁৰে কিছু স্মৃতি আমি সোঁৱৰিবলৈ চেষ্টা কৰিম। তিনিগৰাকীকৈ বিশেষ অতিথি আমাৰ সৈতে উপস্থিত আছে। মই প্ৰথমে অনুষ্ঠানলৈ স্বাগতম জনাব বিচাৰিছোঁ বিশিষ্ট বাদ্যযন্ত্ৰী শিল্পী শান্তনু বৰুৱা। শান্তনুদা, স্বাগতম জনাইছোঁ। আৰু শান্তনুদা আপোনালোক সকলোৱে চিনি পায়। শান্তনুদা জুবিন গাৰ্গৰ দ্বিতীয়টো বেণ্ড যেতিয়া ফৰ্ম হৈছিল 1996ত, তেতিয়াৰ পৰা আপুনি জড়িত হৈ আছিলে। আৰু লগতে আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী অতিথি, জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান। ৰাকেশ, স্বাগতম জনাইছোঁ। আমাৰ লগত উপস্থিত আছে আন এগৰাকী জনপ্ৰিয় অতিথি, জনপ্ৰিয় কণ্ঠশিল্পী মেঘনা বৰপূজাৰী। মেঘনা, স্বাগতম জনাইছোঁ। মই পোনে পোনে শান্তনুদা আপোনাৰ ওচৰলৈ আহিছোঁ। আৰু প্ৰথমেই ধন্যবাদ, আপুনি অনুষ্ঠানৰ মাজলৈ আহিলে। আৰু আমি জুবিনদা নোহোৱা হোৱাৰ পৰাই আমি চেষ্টা কৰিছোঁ জুবিনদাক আমি এইদৰে গীতেৰে, কথাৰে, সুৰেৰে জীপাল কৰি ৰাখিবলৈ। আৰু আপুনি আমি প্ৰথমেই জনাইছোঁ যে আপুনি জুবিনদাৰ সৈতে খুব এটা সুৰীয়া সময় আপুনি পাৰ কৰিছে, সোণসেৰীয়া এটা সময় আপুনি পাৰ কৰিছে। গতিকে জুবিনদাৰ অবৰ্তমানত আপুনি তেওঁক কিদৰে সোঁৱৰণ কৰিব? কিয়নো জুবিন গাৰ্গ নাই, এই শব্দকেইটাই, বাক্যকেইটাই আমাৰ বাবে আচলতে ক'বলৈ বহুত কঠিন। আচলতে জুবিন গাৰ্গ নাই বুলি মোৰ এতিয়াও বিশ্বাসেই হোৱা নাই। মোৰ মনত এনেকুৱা কিছুমান প্ৰশ্ন আহে যেন কোনোবাই ফেচবুকত লিখি আছে যেন এটা মমৰ পুতলা ইয়ালৈ পঠাই দিছিল, কিন্তু হয়তো এনেকুৱা মিৰেকল এটা হ'ব পাৰে যে জুবিন গাৰ্গ সঁচাকৈ আহিব। মোৰ মনত এইটো প্ৰশ্ন সদায় আহে। এনেকুৱা যদি হৈ যায় আৰু যদি সঁচাকৈ এই কথাটো মানে মানুহে দেখিবলৈ পায়, মোৰ এইটো অত্যন্ত মানে মোৰ কাৰণে ইয়াতকৈ ডাঙৰ সুখ আৰু নাপাম চাগে মই। কিন্তু শান্তনুদা, যেতিয়া ৰৈ ৰৈ বিনালেখন মুক্তি হৈছিল, সেই সময়ছোৱাতো কিন্তু মানুহৰ মনলৈ এনেকুৱা এটা ভাৱ আহিছিলে যে জুবিন গাৰ্গ আকৌ সঁচাকৈ আহিব নেকি? তেনেকুৱা কিছুমান লিখনিও আমি দেখিছিলোঁ। জাগিৰোডত যোনটো গণেশ টকিজ বুলি হল এটা 6 বছৰ বন্ধ হৈ আছিলে, তাক অপেনিং কৰিবলৈ আমাৰ লগত আৰু মোৰ সতীৰ্থ কেইজনমান আমি ইয়াৰ পৰা গৈছিলোঁ। ৰাবু গৈছিলে, ভদ্ৰ গৈছিলে, পাৰ্থ গৈছিলে। তো আমি কেইজনমানে তালৈ গ'লোঁ। গৈ পেলাই সেই এটা তেনেকুৱা পুৰণি দিনত আমি যেনেকৈ 1 টকা 1.5 টকাত টিকেট কাটি পেলাই চিনেমা চাইছিলোঁ, ঠিক সেনেকুৱা এটাই, সেইটোৱে হল। কোনো খালী চাফা কৰিছে হলটো, চিনেমাখন মই তাতে উপভোগ কৰিলোঁ যোৱাকালি ৰৈ ৰৈ বিনালে। আৰু সঁচাকৈ এইটো এটা মানে এনেকুৱা এটা বস্তু যিটো জুবিন গাৰ্গ নাইকিয়া হৈ যোৱাৰ পাছত যে এই হলবিলাক আকৌ 6 বছৰ বন্ধ হৈ থকা হলটো আকৌ পুনৰ তেওঁলোকে এটা নতুন জীৱন পালে, আকৌ হলটো আৰম্ভ হ'ল। তো এনেকুৱা ধৰণৰ আমি আজি মই অলপ আগতে এটা প্ৰেক্টিছত আছিলোঁ। প্ৰেক্টিছত এনেকুৱা এটা কিছুমান ঘটনা ঘটিল যে আমি ইউনাইটেড হ'বৰ কাৰণে যে প্ৰথমতে চবেই নিজৰ নিজক লৈ ব্যস্ত, নিজৰ নিজৰ জেগাত থাকে। জুবিন গাৰ্গে এনেকুৱা কৰিলে যে তহঁতে একেলগে কাম কৰ। আজি আমি বহুত মিউজিচিয়ানে একেলগে কাম কৰিলোঁ। আৰু আমি যাক লগ নাপাবলগীয়া, হয়তো নাপালোঁ হয়, জুবিন গাৰ্গে আমাক লগ পোৱাই দিলে। নট অনলি আমাৰ মিউজিচিয়ানৰ ক্ষেত্ৰত কোৱা নাই, মই প্ৰত্যেক মানুহকে ইজনে সিজনৰ লগত লগ পোৱাই দিলে, গোটেই অসমখনকে একত্ৰিত কৰি দিলে। এটা জুবিনৰ সমাধিস্থলীত যোৱাকালি গৈছিলোঁ, তেতিয়াও মই দেখি মানে বহুত আশ্চৰ্য, মানে ইমান মানুহৰ ইমান মৰম, ইমান শ্ৰদ্ধা জুবিন গাৰ্গৰ প্ৰতি। তো এইটো এটা সঁচাকৈ এটা খুব সুন্দৰ অনুভৱ। মই যেতিয়া প্ৰায় জুবিনৰ লগততো মোৰ মানে প্ৰথম আৰম্ভণি হৈছিল 1991 নে 2 আছিলে ইয়েৰ্ছটো। তেতিয়া ইয়থ ফেষ্টিভেলত মই জুবিন গাৰ্গক মই দৰং কলেজৰ পৰা জইন কৰিবলৈ গৈছিলোঁ, মই তেজপুৰৰ। তো জুবিন গাৰ্গ আহিছিলে বিউৰৰ পৰা। সি ৱেষ্টাৰ্ণ গানে কি আনে গানটো ইংলিছত ট্ৰান্সলেট কৰি পেলাই সি সেইটো গান গাইছিলে তাতে, আৰু সি ফাৰ্ষ্ট প্ৰাইজ পালে। আৰু মই যাৰ লগত বজাইছিলোঁ, আৰু ময়ো ইনষ্ট্ৰুমেণ্টেলত মই পাইছিলোঁ। তো তেওঁ আছিল জেনিভি লাকৰা বুলি, এজনে তেজপুৰ কলেজৰ পৰা তেওঁ জইন কৰিছিলে, তেওঁ 2nd পাইছিলে। তেতিয়াৰ পৰা জুবিনৰ লগত মোৰ ফ্ৰেণ্ডশ্বিপটো আৰম্ভ হ'ল। আৰু ফ্ৰেণ্ডশ্বিপ যি আৰম্ভ হ'ল, তাৰপিছত বিভিন্ন সময়ত লগ পাই থাকিলোঁ। আৰু তাত আৰু এটা কথা ক'ব লাগিব
জুবিন গাৰ্গক প্ৰথমতে অনামিকা মায়াত যেতিয়া ওলোৱা নাছিলে তেতিয়া চিন্তামণি দাস বুলি মোৰ এজন বন্ধু তেওঁ কটন কলেজত পঢ়িছিলে তো চিন্তামণি দাস চিন্তামণিতে আমাৰ অনুষ্ঠান আহি গৈছে চিন্তামণিয়ে এটা তুমি যোনে শুন বুলি গীত এটা ৰেকৰ্ডিং কৰিছিলে আৰু এই গীতটো যেতিয়া চিন্তামণিয়ে গাইছিলে তাত এটা হাৰমনি পাৰ্ট এটা চিন্তামণিয়ে নিজে গাইছিলে প্ৰথমতে ভাল নোহোৱা নাই কাৰণে ভূপেন উজিৰাই ক'লে যে জুবিন চিন্তামণিৰ বন্ধু হয় জুবিনক গাব দিয়ে তেতিয়া জুবিনে সেই হাৰমনি পাৰ্টটো গাইছিলে আৰু তেতিয়া মই তাৰ কণ্ঠটোত ভাবিছিলোঁ এইটো কি আশ্চৰ্য কণ্ঠটো মানে ইমান ধুনীয়া লাগিছে শুনি আৰু এবাৰতে গোটেইটো গানটো মানে সেইটো জুবিনৰ প্ৰথম হামিং আছিলে সেইটো প্ৰথম হামিং আছিলে সেইটো সেই গানটোৰ সেই কলিটো তুমি যোনে শুন বুলি সেইখিনি তেওঁ হাৰমনাইজ কৰিছিলে আৰু খুব সুন্দৰ হৈছিলে তাৰপিছত আমি লাহে লাহে আমাৰ এনকে প্ৰডাকশ্যনত জুবিনৰ এলবামবিলাক আৰম্ভ হ'ল তাৰ সেইবিলাক বজোৱা আৰম্ভ হ'ল তেনেকৈ কিছুমান আছে যেনেকৈ হেৰি গানটোৰ কথা ক'ব লাগিব মই ৰুমাল গানটো কেনেকৈ সৃষ্টি হ'ল এদিনাখন মই বেলেগ এটা ৰেকৰ্ডিঙত বজাই আছিলোঁ গীটাৰ বজোৱা সেই সামৰি মই সেইখিনি সময়ত সামৰোঁতে জুবিন আহি ওলালে মোৰ গীটাৰখন দেখিলে এখন নতুন গীটাৰ নেকি মোক সুধিলে মই কৈছোঁ এখন নতুনকৈ কিনিছোঁ গীটাৰ কৈছে বজোৱাচোন বজালে চাউণ্ডটো বিৰাট ধুনীয়া দেখোন কিবা ৰিডম এটা বজোৱা ৰিডমটো বজাই মই অলপ ৰুমাল গানটো গুণগুণাই এই টিউনটোৱে অলপ কিবাকৈ গুণগুণালোঁ কৈছে এইটো বঢ়িয়া গান হ'ব লগালোঁ কাগজ আনিলে ফটা চিটা কাগজ ক'ৰবাৰ পৰা গোটালে আৰু গানটো লিখা আৰম্ভ কৰি পেলাই নিজে ছিকুৱেঞ্চত বহিলে ছিকুৱেঞ্চ কৰি পেলাই কিছু সময় পিছত কৈছে প্ৰায় কমপ্লিটেই আৰু গীটাৰিষ্ট পামনে নাই মোক সুধিলে মই চব গীটাৰ যোনকেইজন মোৰ চিনাকি আছে ফোন কৰোঁ ৰ'বা মই এজনকৈ গীটাৰিষ্টক ফোন কৰিলোঁ অনিৰুদ্ধ দাক ফোন কৰিলোঁ দিগন্ত শৰ্মাক ফোন কৰিলোঁ তাৰপিছত প্ৰয়াত ৰস্তি ঢুকালে তাক ফোন কৰিলোঁ তেনেকৈ 5জন গীটাৰিষ্ট আমি লগ হৈ সেই ৰাতিয়েই সেই গানটো কমপ্লিট বজাই ৰাতিপুৱালৈকে টোটেল বেলেঞ্চ এটা কৰি আমি চানমাৰী হোটেলত চাহ খাব আহিছোঁ তাৰ সৃষ্টিবোৰ তেনেধৰণৰ তেনেকৈ আৰু বেছি সময় নালাগে তেনেকৈ মাজুলী এজনী ছোৱালী সেই গীতটো তেনেকৈ সৃষ্টি কৰিলে হঠাতে সন্ধিয়া এই গান এটা বনাব লাগে ডাইৰেক্ট নিজে ছিকুৱেঞ্চত বহাই ৰিডম এটা বনাই তাৰপাছত আৰম্ভ হৈ যায় শান্তনুদা আপোনাৰ এনেকুৱা বহুত ষ্টৰি আছে ইমান দীৰ্ঘ সময় ধৰি তেওঁৰ সৈতে আছে আৰু কেৱল যে প্ৰফেশ্যনেল এটা সম্পৰ্ক সেইটো নহয় আপোনাৰ ঘৰুৱা এটা সম্পৰ্ক তাৰ লগত মোৰ অন্তৰংগ এটা আছিলে হয় সেইখিনি কথা শান্তনুদা পাতিম মই অকণমান ৰাকেশৰ ওচৰলৈ আহিব বিচাৰিছোঁ ৰাকেশ দাদাই ইতিমধ্যে কৈছে শান্তনুদাই যে জুবিন দা আমাৰ মাজত নাই কিন্তু জুবিন দাই আমাক সকলোকে এক কৰি থৈ গৈছে সমাধি ক্ষেত্ৰৰ কথা তেওঁ কৈছে যি সময়ছোৱাত জুবিন দা ঢুকুৱাৰ খবৰ পাইছিলোঁ এয়াৰপৰ্টৰ পৰা অনাৰ পৰা সমাধিলৈকে অজস্ৰ মানুহ সেই জুবিন গাৰ্গে যিটো বিচাৰিছিলে তেওঁ থকা অৱস্থাত যে অসমখন এক হৈ থাকিব লাগে মোৰ কোনো জাতি নাই ধৰ্ম নাই তেওঁ কৈছিলে তেওঁ কোনো ঈশ্বৰ নাই কাঞ্চনজংঘাময় কিন্তু সেই মৃত্যুৰ পিছত তেওঁৰ সেই যিটো তেওঁৰ সত্তাটোৰ যিখিনি কথা কৈছিলে তেওঁ দেখুৱাই থৈ গ'ল কিন্তু নিশ্চয় তেওঁ এটা মোৰ তেওঁ কোৱা কথা এটা মনত আছে মই চৰাই নিচিনা হ'ব বিচাৰোঁ মই মন্দিৰতো পঢ়িব পাৰোঁ মছজিদতো পঢ়িব পাৰোঁ গীৰ্জাতো পঢ়িব পাৰোঁ গতিকে তেনেকুৱাই সেইটো গোটেই অসমখনকতো তেওঁ লগ কৰিলে তাৰ উপৰি এটা ডাঙৰ কথা ক'ব বিচাৰিছোঁ আমাৰ ছিংগাৰসকল প্ৰায় 400ৰ পৰা 500 ছিংগাৰছক আমাক লগ কৰি গ'ল আমি আহিবলগীয়া 19 নৱেম্বৰত তেওঁৰ জন্মদিন তেওঁৰ জন্মদিন 18 তাৰিখে গতিকে 18 তাৰিখে যিহেতু বেলেগ অনুষ্ঠান থাকিব বা বেলেগ কাৰ্যসূচী থাকিব বহুতৰ সেইকাৰণে আমি ডিচাইড কৰিলোঁ যে আমি 19 তাৰিখে তেওঁলৈ গোটেই অসমৰ সমগ্ৰ কণ্ঠশিল্পী যিমান আছে আমাৰ ফালৰ পৰা এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলৈ মানে আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ কাৰণে আমি প্ৰতিদিনেই লাগি আছোঁ প্ৰতিদিনে আমাৰ কথা বতৰা সকলোৰে লগত হৈ আছে আৰু আমি কেতিয়াও লগ নোপোৱা বহুতো মানে চিনাকি হ'লোঁ গতিকে আমাৰ গোটেই বাদ্যযন্ত্ৰীৰ পৰা আদি কৰি কণ্ঠশিল্পীৰ পৰা আদি কৰি তেওঁ সেইটো কৰি থৈ গ'ল গতিকে এইটো খুব ডাঙৰ কথা আমি কেতিয়াও চাগে লগ নাপালোঁহেঁতেন আৰু আমি গমো পোৱা নাছিলোঁ যে 450-500 কণ্ঠশিল্পী আছে অসমত গতিকে সেইটো খুব এটা ভাল কাম মেঘনাও আছে সেইটো লগত জড়িত হৈ আছে একেলগে কেনেকুৱা চলিছে সেই অনুষ্ঠানটোৰ বাবে মেঘনা যেহেতু নতুন প্ৰজন্মৰ মেঘনা হয় প্ৰস্তুতি কেনেকৈ চলিছে মেঘনাকো সেইটো অনুষ্ঠানতে লগ পাইছোঁ তাতে লগ পাইছোঁ মিটিং যেতিয়া হৈছে দেখি আছোঁ সব জেনেৰেশ্যনৰ আছে সকলো জেনেৰেশ্যনে মানে যদি এটাও গান গাইছে তেওঁ সেইজনো আছে হয় কাম পুনৰুদ্যমে চলি আছে দেখি আছোঁ আৰু ময়ো এতিয়া যিসকল লোকৰ সান্নিধ্য লাভ কৰিবলৈ
সক্ষম হোৱা নাছিলোঁ সেইসকল লোকো তাতে আছে বহুত ডাঙৰ ডাঙৰ অসমৰ যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে আমাক গাইড কৰি আছে ৰাকেশ দাহঁতো আছে খুব ধুনীয়াকৈ কামখিনি চলি আছে আৰু সেইটো অকল জুবিনদাৰ বাবেই সম্ভৱ হৈ উঠিছে ঠিক আছে আমি কথা পাতিম মেঘনা ৰাকেশ এটা গীতৰ মাজেৰে আমি আৰম্ভ কৰিব বিচাৰিছোঁ অনুষ্ঠানটো জুবিনদাৰ সোঁৱৰণত জুবিনদাৰ এটি গীতেৰে তেওঁৰ গীত গাবলৈ প্ৰয়াস কৰিছোঁ হয় আসিলা তুমি দূৰণিত আছিলে গুৰু বাজেৰ আকাশীৰ নামিবা তুমি প্ৰেমৰে কৰবি আচলতে ৰৈ অচিনা দেশত যেন পোহৰৰে পক্ষী আকাশী ৰথেৰে আহি নামিবা তুমি প্ৰেমৰে ভুৱতী এটি সতী হৈ অচিনা দেশত আছিলা তুমি দূৰণিত আছিলে গুৰু বাজেৰ অচিনা দেশত খুব ভাল লাগিল ৰাকেশ মুক্তি এলবামটোৰ খুব ধুনীয়া এটা গীত জুবিন দাই এটা কথা জীয়াই থাকোঁতে কৈ গৈছিল যে মোৰ গীতৰ অৰ্থ মানুহে মই নথকাৰ পিছতহে অনুভৱ কৰিব পাৰিব কিন্তু এতিয়া প্ৰত্যেকটো গীতৰ মাজত আমি কোনোবাখিনি তেওঁ যেন তেওঁকেই বুজাই থৈ গৈছিল তেওঁৰ এই গীতটো এইটো এটা প্ৰেমৰ গীত কিন্তু হয় সেইটোতো এই গীতটো প্ৰেমৰ গীত যেতিয়া তেওঁৰ ছিংগাপুৰত মৃত্যু হৈছিলে তেতিয়া অনা হৈছিলে অসমলৈ সেই গীতটো এই গীতটোৱে কিন্তু মানুহে ৰিলেট কৰিছিলে কিন্তু নিজকেই কৈ গৈছিল নেকি কেনেকৈ ইমান কথা কেনেকৈ গম পাইছিল প্ৰত্যেকটো গীতৰ মাজত আমি এতিয়া তেওঁক বিচাৰি পাওঁ হয় মই এবাৰ শান্তনুদাৰ ওচৰলৈ আহিছোঁ যিহেতু মই প্ৰথমেই কৈছোঁ যে জুবিনদাৰ সৈতে 1996ৰ যিটো ছেকেণ্ড বেণ্ড সেইটোৰ সৈতে আপুনি জড়িত হৈ আছিল আৰু 2013 চনলৈকে আপুনি একেলগে জুবিনদাৰ সৈতে কাম কৰিছে বাদ্যসংগত কৰিছে গতিকে সেই যিটো দ্বিতীয়টো বেণ্ড মই কৈছোঁ আপুনি যেতিয়া জড়িত হ'ল কেনেকৈ আৰম্ভ হ'ল বা কোন কোন আছিলে সেই বেণ্ড দ্বিতীয়টো বেণ্ডত আমাৰ ৰিণ্টু দা প্ৰয়াত ৰিণ্টু দা তেখেত ঢুকাইছে ৰিণ্টু দা আছিলে আৰু উত্তম সোণোৱাল আছিলে দুজন ৰিদম আছিলে বুলবুল দাস আৰু কিবৰ্ডত আছিলে দিগন্ত শৰ্মা আৰু ডনি হাজৰিকা গীটাৰ আছিলোঁ মই তো এই বেণ্ডটো আমি তেতিয়াৰ পৰা বজাই আহি 2005ত এই যাত্ৰা বুলি এটা মানস অভিনে বেণ্ড বনাইছিলে তাত জুবিনেও গাইছিলে মানস অভিনে গাইছিলে তো সেই বেণ্ডটো চেঞ্জ হৈছিলে তেতিয়া সেইখিনি সময়ত বেণ্ডটোত আকৌ ৰিচাফল হৈ গ'ল বেণ্ডটোত ৰিণ্টু দাৰ সলনি ৰাবু আহিলে ৰাবু আকৌ জুবিনৰ ফাৰ্ষ্ট বেণ্ডটোৰে ড্ৰামাৰ আছিলে তাৰপিছত মাজতে বজোৱা নাছিলে ৰাবু আকৌ নতুনকৈ এণ্ট্ৰি হ'ল আৰু ঠিক ৰাবু এণ্ট্ৰি হওঁতে সেইখিনি সময়ত ৰাজাও এণ্ট্ৰি হ'ল ৰাজাও সোমালে আৰু তাৰপিছত বাকী বুলবুল দা মই আৰু কিবৰ্ড পাপু বুলি এজন আছে তেওঁ আহিলে আৰু ডনি মুম্বাইলৈ গুচি গ'ল আৰু তাৰপিছত দীপকেশ তেতিয়া সোমালে তো একেলগে এণ্ট্ৰি হৈছে তেওঁলোকে তাৰপিছত তেতিয়াৰ পৰা বেণ্ডটো আকৌ কণ্টিনিউ চলি থাকিলে তাৰপিছত আকৌ ৰিচাফল যেতিয়া 2013ত যেতিয়া হ'ল তেতিয়া মিউজিকখিনি চেঞ্জ হৈ গ'ল তেতিয়া কমপ্লিটলি চেঞ্জ হ'ল বলদাও চেঞ্জ হ'ল মই চেঞ্জ হ'লোঁ আৰু ভদ্ৰও মাজত আহিলে 2006 মানত ভদ্ৰ আহিলে
5-6 ভিতৰতে আহিছে তো এনেকৈ বেণ্ডটো নতুনকৈ ফৰ্ম হৈ গ'ল আৰু ইণ্টাৰেষ্টিং কথা এটা কওঁ আমি যেতিয়া বেণ্ডৰ প্ৰেক্টিচ কৰোঁ আমি গানবোৰ লওঁ চবেই প্ৰেক্টিচত বহোঁ জুবিনো প্ৰেক্টিচত আহে কিন্তু কেতিয়াও গান নাগায় প্ৰেক্টিচত গৈ ধুনীয়া ধুনীয়া বেলেগ বেলেগ টপিকৰ ওপৰত কথা ক'ব আৰু অলপ খুহুতীয়া কথাৰ বেছি ভাল পায় মই যেতিয়া ষ্টেজত গীটাৰ বজাই থাকোঁ কাণত আহি পেলাই মোক সি গাজা কৈ থাকে কৈছে এটা বুঢ়া গাজা শিকি আহিছোঁ আজি এইটো কৈ থাকে কাৰণ মোৰ কেতিয়াবা মানে লিডটো অহাৰ সময়ত মোৰ কেতিয়াবা খেলি মেলিও লাগে মোৰ হাঁহি উঠে ষ্টেজত আহি কাণত মোক কেতিয়াবা চাগে ষ্টেজত যদি কোনোবাই ৰেকৰ্ডিং কৰি থৈছে কিছুমান সেই তেনেকৈ কাণত ধৰি কিবা কৈ থাকে আহি তো সেইবোৰ তেনেকুৱা ধৰণৰ খুহুতীয়া কথা কিছুমান সি আহি পেলাই ষ্টেজত কৈ থাকে আৰু এনেকুৱা ধৰণৰ বহুত আমাৰ আৰু ষ্টেজৰ ষ্টুডিঅ'টো কথাই নকওঁ ষ্টুডিঅ'ত কেতিয়াবা খুব বেয়া লাগে তেতিয়া কেতিয়াবা সি ফ্ল'ৰতে শুই যায় আৰু এচিটো খুব বেছি মানে আমাৰ ডিজি যোনটো এচি আছিলে এচিটো খুব বেছি কুল হৈ যায় গতিকে এদিন মোৰ খুব ৰাতি দুখ লাগিছে সেইটো পাখি এলবামৰ সময়তে তাৰ টোপনি আহিলে পাখি ইমান গানটো ৰেকৰ্ডিং হৈ গ'ল আৰু পাখি ইমানটোত আৰু এটা দুটা কথা মানে ইণ্টাৰেষ্টিং কথা কওঁ যে নাইলন ষ্ট্ৰিং গীটাৰ যোনখন ক্লাছিকেল গীটাৰ সেই গীটাৰখন প্ৰথম অসমত সেইটো গানতে ব্যৱহাৰ হৈছিলে পাখি আৰু সেইটো ছেকেণ্ড যোনটো মিউজিক সেইটো মই বজাইছিলোঁ আৰু গোটেই গানটো বজাইছোঁ আৰু মোৰ লাইফ টাইমৰ কাৰণে প্ৰথম এণ্ডলিন সেইটো গানতে বজাইছিলোঁ মই সেইকাৰণে মোক সেইটো গান মানে মোৰ অন্যতম এটা প্ৰিয় গীত জুবিনৰ তো এনেকুৱা সি মোক জবৰদস্ত বজাইছিলে কৈছে তই বজা তই পাৰিবি বোলে বজা জবৰদস্ত মোক মানে মেইনলিখন মানে তুমিয়ে বজাই দিয়া আৰু এনেকৈ ধৰণৰ বজোৱালে আৰু তাৰপিছত তেনেকুৱা কিছুমান আৰু যন্ত্ৰৰ এলবামটো তেনেকেই আহি পেলাই যেতিয়া গানবোৰ কয় এইটো বঢ়িয়া গান এটা বনাইছোঁ শুনাচোন শুনিলে মোক গীটাৰ খালি কয় একো শব্দ নকয় খালি কয় ফালি দিয়া তাৰপিছত বাহিৰলৈ গুচি যায় সকলোকে খুব এনকাৰেজ কৰিছিলে আৰু মিউজিচিয়ানৰ ফ্ৰীডমটো পূৰা দিছিলে যে এটা যদি ভাল মিউজিচিয়ানৰ যিটো বস্তু মিউজিচিয়ানৰ ভিতৰত থাকে সেই বস্তুটো সি উলিয়াই আনিব জানিছিলে সেইটো এটা তাৰ সাংঘাতিক গুণ আছিলে পটককৈ এতিয়া দীপক শৰ্মাৰ আমি একেলগে বহুত বাঁহী বজালোঁ তেনেকৈ জুবিনৰ এলবামত দীপক আৰু মই লগালগি সময় আৰু বাঁহী থকা গান বহুতকেইটা গান বজাইছে দীপকে তো তেনেকুৱা ধৰণত কয় যে ফ্ৰীডম যাতে নিজৰ মতে বজোৱা আৰু কেতিয়াবা আৰু এটা কয় কেতিয়াবা কি কৰে কেতিয়াবা তাৰ ফিল হয় গীটাৰখন মুখেৰে গায় এনেকৈ গাই দিয়াৰ পাছত এনেকুৱা বজা মই এটা বুজি পাওঁ এইটো বস্তু লাগে তাক কানেকশ্যনটো আছিলে আৰু ষ্টেজত আৰু ৰিহাৰ্চেলততো সদায় কেতিয়াও নাগালে গান আহি পেলাই ডাইৰেক্ট লাইভ গায় লাইভ শ্ব'ত ডাইৰেক্ট গায় প্ৰেক্টিচততো আহি ক'লোঁ নহয় প্ৰেক্টিচত আমি গান গাই থাকোঁ ভদ্ৰই গায় গানবোৰ চিঞৰি গাই পেলাই আমি প্ৰেক্টিচ কৰোঁ তেনেকুৱাই আৰু সেইবোৰ ঠিক আছে শান্তনুৰ কথা পাতিম আপোনাৰ সৈতে বহুত ষ্টৰী আছে জুবিন দাৰ মই পোনে পোনে মেঘনাৰ ওচৰলৈ আহিছোঁ মেঘনাৰ সৈতে জুবিন দাৰ খুব এটা ধুনীয়া যোগসূত্ৰ খুব সুন্দৰ সময় মেঘনাই পাৰ কৰিছে সেইখিনি পাতিম কিন্তু এটা গীত শুনি লওঁ প্ৰথমে কি শুনিম প্ৰথমে টোপাল বৰষুণ ঠিক আছে
ভাল লাগিল মেঘনা আসলে জুবিদাৰ প্ৰত্যেকটো গীত জুবিদাই খুব হাই স্কেলত গায় আৰু এগৰাকী ফিমেল সিঙ্গাৰৰ কণ্ঠত সকলোৱে আদৰি ল'ব কিন্তু নোৱাৰে বা নিবিচাৰে কিন্তু মেঘনাই খুব ধুনীয়াকৈ গাইছে ধন্যবাদ খুব ভাল লাগিল মেঘনা মই কৈছোৱে জুবিদাৰ সৈতে এটা বিশেষ যোগসূত্ৰ আছে লাষ্ট 3 বছৰ জুবিদাৰ সৈতে একেলগে ষ্টেজ প্ৰগ্ৰাম কৰি আহিছে মেঘনাই গতিকে মেঘনাৰ যেটো কেৰিয়াৰ সংগীতৰ যেটো যাত্ৰা সেই জাৰ্নিটোত জুবিদাৰ ইনস্পিৰেচন কেনে ধৰণৰ মই গান সৰুৰ পৰাই গাইছোঁ আৰু কিন্তু মই সংগীতক পেছা হিচাপে যেতিয়াৰ পৰা লৈছোঁ তাত জুবিনদাৰে অৰিহণা সকলোতকৈ বেছি কাৰণ আজি মই মেঘনা যোনটো অৱস্থাত পজিশ্যনত আছোঁ মই চাগে দাদাক লগ নোপোৱা হ'লে 10 বছৰ চাগে পিছুৱাই থাকিলোঁ হয় কিন্তু তেনেকৈ দাদাক লগ পোৱাৰ পাছতে মই আনুষ্ঠানিকভাৱে মঞ্চত অনুষ্ঠান কৰিবলৈ ল'লোঁ আৰু মেঘনা মই কৈছোৱে যে 3 বছৰ একেলগে তুমি ষ্টেজ পাৰফৰ্মেন্স কৰিছা আৰু দাদাই কৈছে যে জুবিনদাই কেতিয়াও প্ৰেক্টিছ নকৰে গতিকে প্ৰেক্টিছৰ সময়খিনিত কেনে ধৰণৰ অভিজ্ঞতা প্ৰেক্টিছটো দিয়ে এইটো হয় আৰু সব আহে সব গোট খায় কিন্তু তেওঁ নাগায় আমি অলপ চলপ নিজে নিজে গাওঁ বা যিখিনি মানে মিউজিচিয়ানছ থাকে তেওঁলোকে গানবিলাক নিজে নিজে উঠাব দাদাই এনে আহিব এই কিবা খোৱা বস্তু বনাবলৈ কাৰোবাক ক'ব যে আজি এইটো খাম সেইটো খাম তাৰপাছত তেওঁ শিকাই দিয়ে কিবা থাকিলে যে এইখিনি এবাৰ এনেকৈ কৰিবি কিন্তু তেনেকৈ তেওঁ নিজেই নাগায় আমাক গাইড কৰি দিয়ে তেনেকৈ আৰু এই খুহুতীয়া কথা কৈ থাকে আৰু যিমানখিনি কো-আৰ্টিষ্ট আহিছে জুবিনদাৰ সৈতে একেলগে কাম কৰা জুবিনদা ঢুকোৱাৰ পিছত আমি যিখিনি অনুষ্ঠান কৰিছোঁ এটা কথা কিন্তু প্ৰত্যেকজন আৰ্টিষ্টে কৈছে সেইদিনা ভানুপ্ৰিয়া আহি গৈছে তাইও কৈছে এটা কথা যে আমি যিকেইগৰাকী আছিলোঁ কো-আৰ্টিষ্ট জুবিনদা হওক বা গৰিমা বৈ হওক কিন্তু আমাৰ প্ৰত্যেকটো কথাই খুব তেওঁলোকে খিয়াল ৰাখিছিলে মানে অভিভাৱকৰ নিচিনাকৈ তেওঁলোকে কিন্তু আছিলে তেওঁলোক আমাৰ অভিভাৱকে আছিলে জুবিনদাই হওক বৌয়ে হওক বহুত ভালকৈ আমি ঠিকমতে খাইছোঁ নাই ভালদৰে আছোঁ নাই বা গৰিমা বৌ কিন্তু লাগি থাকে আৰু আমাৰ লগতে বহুতখিনি সময় তেওঁ পাৰ কৰে যে তেওঁতো বিহু হ'লে যায় তেতিয়া তেওঁ আমাৰ মানে বান্ধৱীৰ নিচিনাকৈ তেওঁ আমাৰ লগত সময় কটায় সেইখিনি সময় ঠিক আছে তাই এতিয়াৰ কথাখিনি ক'লে মই শান্তনুদাৰ পৰা তেতিয়াৰ কথাখিনি সেই 90s কথাখিনি জানিম এতিয়াৰ জুবিনদাজন এনেকুৱা আমি গম পালোঁ সেই তেতিয়া 96ৰ সময়খিনিত আপুনি যেতিয়া আৰম্ভ কৰিছিলে কাম তেতিয়াৰ পৰিৱেশটো কিন্তু এতিয়াতকৈ সম্পূৰ্ণ পৃথক আছিলে গতিকে মই অকণমান অভিজ্ঞতা জানিম যেতিয়া আপোনালোকে যায় অনুষ্ঠান কৰিবলৈ যোৱাৰ আগতে ষ্টুডিঅ'ৰ এক্সপিৰিয়েঞ্চটো বহুত বেছি কাৰণ মই জুবিনৰ বহুত বেছি গান বজাইছোঁ জুবিনৰ যিমানকেইটা এলবাম ওলাইছে প্ৰায়খিনি এলবামতেই কাম কৰিছোঁ আৰু সদায় আমাৰ যেতিয়া ষ্টুডিঅ'ৰ কামবোৰ হয় যেতিয়া আমি ৰেকৰ্ডিং ছেশ্যনটো কাম চাম কৰি ৰাতি আমাক সদায় খাবলৈ লৈ যায় এটা সৰু কথা এটা কৈছে আমি গোটেইখিনি মিউজিচিয়ান গালে গাইড বল আমি বেলতললৈকে খাবলৈ যাওঁ তাত খাবলৈ গ'লে সেই এটা বস্তু তাৰ নিয়ম কি গাড়ীখন অভাৰ স্পীডত চলাইহি আৰু মানে জীৱ আৰু কপি থাকে মানে এই কিবা এটা হয়ে নেকি তাৰপিছত মই আকৌ যদি তাৰ কাষত ড্ৰাইভিং চিটৰ কাষত মই বহিলোঁ তেতিয়াহ'লে মই হেণ্ডব্ৰেকডাল ধৰি থাকোঁ মই কেতিয়া কি হয় ঠিক নাই মই যিকোনো জেগাতে হেণ্ডব্ৰেকডাল টানি মাৰোঁ তাৰপিছত এনেকৈ আমাক অদ্ভুত টাইম ৰাতি 3টা বজাত লৈ যাওঁ এয়াৰপৰ্টৰ ফালে এইফালে আমি কেতিয়াবা গুচি গ'ল আমাৰ আৰু এজন বন্ধু এবাৰ একেলগে কাম কৰি আছিলোঁ ৰাজীৱ হাজৰিকা ভাল গীটাৰিষ্ট তেওঁ ঢুকাইছে তো এদিন ৰাজীৱ মই
এনেকৈ জুবিন আমি ওলালোঁ এয়াৰপৰ্টৰ ফালে সেইদিনাখন অভাৰ স্পীডত গাড়ী চলাইছে আৰু গাড়ীখন মানে ওৰ পাতলৈ এনেই ঘূৰি ফুৰে আৰু ঘূৰি ফুৰি য'ত খোৱা বস্তু বিচাৰি ফুৰে য'ত খোৱা ধাবাত যাব তাতে কিবা এটা অৰ্ডাৰ দিব তেনেকুৱা ধৰণৰ ৰাতি ঘূৰি ভাল পায় মানে ৰাতিটো তাৰ কাৰণে খুব প্ৰিয় জুবিনৰ আৰু আমাৰ সেয়া দিনত খুব কম ছেশ্যনে ষ্টাৰ্ট হৈছিলে জুবিনৰ দিনত বজোৱা গান খুব কম আমাৰ সদায় ৰাতিয়ে হয় সন্ধিয়া সময়ৰ পৰা ষ্টাৰ্ট হয় এবাৰ তেনেকৈ হেৰি এখন চিনেমাৰ তাৰ হেৰি আছিলে গানে কি আনে তাৰ গান বজাব গ'লোঁ মোক ক'লে তুমি কি খাই ভাল পোৱা মানে সি জানে মই আগতে গাহৰি চাহৰি খাইছিলোঁ আৰু মই গাহৰি বাদ দিলোঁ তাৰপিছত মইতো বাদ দিলোঁ কৈছে হেৰি লোকেল চিকেন সি আনালে বনোৱালে তাৰপিছত আমি গানে কি আনে গানটো বজাই মেলি দুটাই বুলি ক'লে ব'লা এতিয়া ভাত খাওঁ ব'লা দুটা ভাত খাবলৈ আহি পেলাই কেৰাহীটোত চিকেন টিকেন একো নাই কোনোবা বেলেগ মানুহ আহি পেলাই তাত চাবলৈ মানে গোটেই ভাত চাত খাই থৈ গুচি গ'ল বুজিছা এনেকুৱা ধৰণৰ ঘটনাবিলাক হয় তাৰপৰা আৰু এটা লাষ্ট মোৰ এইটো বেয়া লাগে মনত পৰিলে তাৰপিছত সি আকৌ পাহৰিলে মই যে গাহৰি বাদ দিলোঁ তাৰপিছত এই কি কৰিলে এদিন তাৰ চিলা এলবামৰ গানত বজাব মাতিলে মই কৈছে তোমাৰ কাৰণে বঢ়িয়া বস্তু মোক কৈছে একেৰাহে গাহৰি মন থৈছে কৈছে মইতো গাহৰি বাদ দিলোঁ সেইদিনা মনত পৰে সেইদিনা সি মোক এই অপৰাজিতাৰ ফুলৰ যোনটো যে চাহটো ব্লু কালাৰ ব্লু টিটো সেইটো বনাই খুৱাইছিলে মোক আৰু সেইদিনাখনে আমি সেই তাত বহি পেলাই সেই টিয়াৰ্ছ ইন হেভেন গানটো এতিয়া মই ছ'চিয়েল মিডিয়াত দিছিলোঁ টিয়াৰ্ছ ইন হেভেনটো সি গাইছিলে আমি মোৰ তাত ক্লিপছ সেইবিলাক আছে বাৰু মানে সেইদিনাখনৰ সেইখিনি সময়টো ধৰি ৰাখিছিলোঁ চিলাৰ যোনটো টাইটেল চংটো বজাওঁতে তো এনেকুৱা কিছুমান তাৰ কেতিয়াবা গানো নাগায় কেতিয়াবা জেমিং কৰি থাকোঁ তেনেকুৱা সিয়ে মই বনোৱা টিউন বহুত আছে কাৰণ মোৰ পুৰণা ফোন চোনবিলাকত থাকি গৈছে তো মানে এনেকুৱা ধৰণৰ কেতিয়া আইডিয়া মাছখোৱা হলত শ্ব'খন এই আহি ওলালে অলপ সময়ত এডভান্স আহিলে মোক কয় গীটাৰখন আনা একচিখন আনাচোন সেই শ্ব'ৰুমতে সি অলপ নিজে বজাই পেলাই সেইটো বজোৱা হয়তো বঢ়িয়া গান হ'ব লগালগ সি সেই ক্ৰিয়েটিভিটিটো মানে তাৰ এনেই মোক পালে আৰু মানে সেইখিনি সময়ত সি সদায় ইউটিলাইজ কৰে আৰু জুবিনদাৰ ৱেষ্টাৰ্ণ মিউজিকৰ প্ৰতি খুব ইণ্টাৰেষ্ট আৰু আপোনাৰ ৱেষ্টাৰ্ণ মিউজিকত খুব দখল আছিলে ৱেষ্টাৰ্ণ মানে মই ৱেষ্টাৰ্ণ বেণ্ডতে বজাওঁ সি মোক জানে আগৰ পৰা মই ৱেষ্টাৰ্ণ মিউজিকৰ সৈতে খুব জড়িত তো এতিয়া এটা বস্তু এনেকুৱা হ'ল আমাৰ যোনবোৰ জুবিনৰ গান আৰু যোনবোৰ বেলেগ বেলেগ আৰ্টিষ্টৰ গানবোৰ যিবিলাক মিউজিকৰ ট্ৰিটমেণ্ট আৰু যোনটো ফৰ্মেশ্যনটো সেইটো আমি হয়তো ৱেষ্টাৰ্ণ মিউজিক বজোৱাৰ কাৰণে সেই গানবিলাকক তেনেকুৱা হৈ থাকিলে এতিয়া আগৰ গানবিলাক শুনিলে অলপ বেলেগ আছিলে যেনেকৈ ভূপেন হাজৰিকাৰ গানবোৰৰ মিউজিক পাৰ্টবিলাক বেলেগ আছিলে তেনেকুৱা এতিয়া গ্ৰেজুৱেলি ভালকৈ যদি অলপ চোৱা যায় তেতিয়াহ'লে দেখিব যে গোটেই মিউজিকৰ চিনেৰীটো অলপ চেঞ্জ হৈ গ'ল তো কোনোবা এটা গানত সেই ৱেষ্টাৰ্ণ টাইপৰ এটা পিচ থাকিব চেক্সাফোনো ৱেষ্টাৰ্ণ টাইপৰ থাকে তো সেই বস্তুটো মেক্সিমাম জুবিনেও বহুতখিনি কৰি দিলে জুবিনে মানে আপোনাৰ অৰিহণা আছে কিন্তু শান্তনুদাৰ এই ক্ষেত্ৰত হয় এতিয়া গান এটা বজাব দি থৈ গ'লে বাকীখিনিতো সি ফালি দিয়া বুলিহে কৈ যায় আৰু বাকীখিনি বজোৱা দায়িত্বটো মোৰ বজোৱা তেনেকৈ কৰোঁ আৰু মোৰ লগত তেতিয়া চাউণ্ড ইঞ্জিনিয়াৰ জিন্তু বৰদলৈ থাকে তেতিয়া জিন্তু বৰদলৈ নিজৰ ষ্টুডিঅ'টো কৰা নাছিলে চেমুৱেল থাকে লাষ্টলি সেই যোনটো ৰুমাল গানটো কৰোঁতে সেইদিনাখন মোক মনত পেলাইছে দিগন্ত বৰদলৈ কৈছে আপুনি কৰা গানটো নহয় এইটো আৰু মোক কৈছোঁ মই পাহৰি আছিলোঁ সেই তুমি কৈছে আপুনি যে বাথৰুমত যাওঁতে গানটো জুবিনে আকৌ গোৱাইছিলে আপোনাৰ গানটো সেইটো কাৰণেই কৈছোঁ মই তেতিয়া মানে ৰিয়েলাইজ কৰিছোঁ হয় তাৰমানে সৰু সৰু ইনচিডেণ্টবিলাক বহুতে মনত ৰাখে আমি কিছুমান পাহৰি যাওঁ সময়ৰ সোঁতত কিছুমান বস্তু পাহৰা যায় এতিয়া সেইবোৰ ভাবি চিন্তা কৰি ক'ব লগা হয় আৰু তেনেকুৱা ধৰণৰ শ্ব'ৰো কিছুমান কেতিয়াবা তাৰ এনেকুৱা হয় শ্ব'ত ৱাৰ্ডিং পাহৰি যায় ভাবি পেলাই মোক সোধে কেতিয়াবা নবৌ গানটো গাওঁতেও কেতিয়াবা নবৌ ৱাৰ্ডিং পাহৰি গ'লে মোৰ এনেকুৱা আছে মোৰ হেং মাৰিছে মই লগালগ কিন্তু মনত পৰিলে মই কৈছোঁ সেইটো আহিব তাৰপিছত হাঁহিছে আকৌ গানটো আৰম্ভ কৰে কেতিয়াবা হয় তাৰ তেনেকুৱা কিন্তু মানে এনেকুৱা হয় কোনো দিন এতিয়া যেনে আমি যেনেকৈ এটা ট্ৰেক যেতিয়া আমি কেতিয়াবা আমাৰ প্ৰগ্ৰেমিঙৰ পৰা ষ্টাৰ্ট হয় সেইটো যদি কোনোবাই মিছ কৰে ছেকেণ্ড টাইম সেইটোত আকৌ বেলেগ ভুল জেগা এটাতে ধৰিব জুবিনৰ সেইটো ভুল নহয় কিন্তু জুবিনে যদি ট্ৰেক এটা আমি চলাইতো সেই কমপ্লিট যিটো জেগাত গাব লাগে যেনেকুৱা ধৰিব লাগে এৰিব লাগে একদম সেইবিলাকত একদম পূৰা পাকৈত আছিলে আৰু যেতিয়া প্ৰগ্ৰেমিং কৰে সেইখিনি সময় চাবলগীয়া হয় তাৰ সি অকল এটা নোটৰ ওপৰতে লাগি থাকে আৰু বহুত
বেছি বহুত বাৰ গানটো শুনে আৰু ফুল লাষ্টত যেতিয়া গান হ'ব ফুল লাউড একদম পুৰা ফুল লাউডনেছটো ভাল পায় ষ্টুডিঅ'ত খুব লাউডলি গানটো শুনিব শুনি পেলাই তাৰপিছতে ঠিক আছে আৰু যিকোনো বস্তু পালে ইউজ কৰি দিয়ে ক'ৰবাত এটা টিককে এটা চাব যদি বাতি এটাও পালে ইনষ্ট্ৰুমেণ্ট হিচাপে ইউজ কৰি দিয়ে সেইবিলাকতো লক্ষণীয় আৰু এটা জুবিন গাৰ্গ মানুহজনে আচলতে তেনেকুৱা তেওঁ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে কথা কৈ শেষ কৰিব নোৱাৰে তেওঁৰ বিষয়ে মই পোনে পোনে ৰাকেশৰ ওচৰলৈ আহিছোঁ মেঘনাহঁত নতুন জেনেৰেশ্যনৰ জুবিন দাৰ কথা যদি কওঁ জুবিন দাৰ পিছৰ যিটো জেনেৰেশ্যন তাৰ যিসকল শিল্পী আছে তাত ৰাকেশো অন্যতম গতিকে ৰাকেশ জুবিন দাৰ বৰ্তমানত আমি তেওঁক এজন অভিভাৱক হেৰুৱালোঁ শিল্পী সমাজে হেৰুৱালে অসমবাসীয়ে হেৰুৱালে তেওঁৰ সৃষ্টিৰাজিক ৰাকেশহঁতৰ যিটো প্ৰজন্ম বা জেনেৰেশ্যন শিল্পীসকলৰ কথা মই কৈছোঁ কেনেকৈ আগবঢ়াই নিম বুলি ভাবিছে তাকে এতিয়া তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পিছত সেইখিনি কম বাৰু তাৰ আগতে মই এইটো কৈ লওঁ যে আমি আচলতে আমাৰ জেনেৰেশ্যনটোৰ 90% মই ভাবোঁ কোনো আনুষ্ঠানিক শিক্ষা নাই আমাৰ তাত আমি সকলোৱে সেই দাদাৰ গানবিলাক শুনি আমি ইনস্পায়াৰ হৈছিলোঁ প্ৰতিটো গান আমাৰ এটা লেচনৰ দৰে আছিলে তো তেনেকৈ বোলে আৰু মই বিশেষ কেনেকুৱা কৰিছিলোঁ যে আজি এই গানটো আজি ধুনীয়াকৈ মই শিকিম উঠাম বা মুখস্থ কৰিম তো তেনেকৈ এটা এটা গীত আৰু ইমান গান আছে দাদাৰ প্ৰথম এলবামটো ওলালেই সেই তেতিয়া 35 টকা আছিলে এতিয়াও মনত আছে তো আনো বিচাৰি থাকোঁ ন কেতিয়া আহিব কাৰণ আগৰ এলবামটোত নেক্সট এলবামটো আহিব বুলি এটা এড দি দিয়ে সৰু তো আহিবলৈ ৰৈ থাকোঁ তাৰপিছত আনো শুনি থাকোঁ ৰিপিটেডলি শুনো আকৌ কোনোবা লগৰজনে কেছেটটো লৈ যায় কেতিয়াবা আকৌ উভতাই খোজোঁ তাৰ পৰা মই কিবা এটা এনেকৈ আমাৰ চলি আছিলে তো সেইটোৱে প্ৰতিটো তেখেতৰ গীত আমি শুনি শিকিলোঁ আৰু এতিয়া বৰ্তমান তেওঁৰ অৱৰ্তমানত সেই গীতবিলাক আকৌ শুনিছোঁ আকৌ শিকিছোঁ কাৰণ তেতিয়া বহুত সৰু আছিলোঁ তেতিয়া আমাৰ ইমান শব্দ জ্ঞান ভাষা জ্ঞান নাছিলে বুজি পোৱা নাছিলোঁ অকল সুৰটো শিকোঁ আৰু বাকী কথাবিলাক মুখস্থ কৰোঁ কিন্তু এতিয়া প্ৰতিটো শব্দ মানে কেনেকৈ দাদাই সৃষ্টি কৰিছিলে বা কেনেকুৱা সুৰৰ লগত শব্দৰ এটা খাপ খুৱাই যেনেকৈ কৰিছিলে সেইবিলাক আকৌ শুনিছোঁ আকৌ শিকিছোঁ আকৌ গাবলৈ চেষ্টা কৰিছোঁ তো আৰু গাই যাম আমি যেতিয়ালৈকে গীত গাওঁ তেওঁৰ গীতবিলাক আমি গাই যাম গতিকে সেইটোৱে আমি ৰাকেশৰ জুবিন দাৰ সৈতে এই সংগীতৰ যাত্ৰাটোত জাৰ্ণিটোত কেনেধৰণৰ অভিজ্ঞতা কেনেকৈ যোগসূত্ৰ বা আৰম্ভণি কেনেকৈ হৈছিল কেতিয়া লগ পোৱা হৈছিলে জুবিন দাক একদম প্ৰথম মোৰ এলবামটোৰ কাম চলিছিল 2007 মেবি লাষ্ট আমাৰ মনোজ শৰ্মা তেখেতে কৰি আছিলে এলবামটোৰ কাম হৈ আছিলে আমাৰ অৰেঞ্জ ষ্টুডিঅ' কমাৰ্চত আছে তো মই ডাবিং কৰি আছোঁ ভিতৰত তাৰপিছত ডাবিং কৰোঁতে প্ৰথম ডাবিং চাবি এটা গানৰ ডাবিং হৈছে আৰু সেইদিনা ডাবিং কৰি মই ওলাই আহি যিটো বাহিৰত ৰিচেপশ্যন টাইপ আছে তাত দাদা বহি আছে মইতো একদম মানে কেনেকুৱা লাগিব ন 2007 মই একদম পোৱালি মলি আৰু তেতিয়া তাৰপিছত দেখিলোঁ হঠাৎ মানে এনে কি কৰিম মানে ভৰি তলখন মানে নাইকিয়া হৈ গৈছে এনেকুৱা লাগিছে তাৰ প্ৰথম খালি মোৰ মনত আছে সীমান্ত দাই চিনাকি কৰিছিলে মোক তেওঁলোক দুজন একেলগে আহিছিলে তাৰপিছত বোলে এয়া ৰাকেশ দেই এনেকৈ তাৰপিছত মোৰ বৰদেউতা প্ৰদীপ দহোতীয়া তো তেখেতৰ যে আমাৰ জোৰমোলাৰ গীতটো তেখেতে সৃষ্টি কৰা বহুতো গীত আছে তেওঁৰ তেতিয়া মই ক'লোঁ কি লিখা মই কৈছোঁ দহোতীয়া কৈছে ক'ৰ হয় মই কৈছোঁ এনেকৈ প্ৰদীপ দহোতীয়া কিবা হয় নেকি মই কৈছোঁ ভতিজাক হয় তেওঁৰ লগত মোৰ ভাল নহয় গতিকে এনেকুৱা কথা পাতিলোঁ প্ৰথম দিনটোত সেইখিনিয়ে কথা বাকী গানখিনি শুনিলোঁ ভাল লাগিলে দেই বুলি ক'লে মই নাথাকোঁতে বোলে গানখিনি শুনিছিলে আৰু মানে তেওঁৰ কিবা এলবামৰ কাম চলি আছিলে অৰেঞ্জত ভাল লাগিছে ভালকৈ গাই যাবা সেইটো প্ৰথম দিনাখনৰ কথা মনত আছে তাৰ ছেকেণ্ড মই তাকে আহোঁতে শান্তনালত পাতি আছিলোঁ আমি এটা শ্ব' কৰিবলৈ গৈছিলোঁ তেতিয়া মানে সেই প্ৰথম অৱস্থাত শান্তনাহঁতে লৈ ফুৰে মানে মোক 2008 মেবি নহয় জানো 2008 আমাৰ কি এলিফেণ্ট ফেষ্টিভেল কাজিৰঙাত কহৰাত আছিলে তো আমি গৈছোঁ তেওঁ যোৱাৰ কথা নাছিলে আমি 3জনমান শিল্পী আছিলোঁ তাৰপিছত হঠাৎ আমি ষ্টেজত উঠাৰ পিছত মানে একদম মানুহৰ মানে আমাক ফোন কৰিলে ফোন কৰি পেলাই কৈছে তহঁত ক'ত আছ আমি ক'লোঁ আমি কাজিৰঙা শ্ব' কৰিব লৈছোঁ ৰাজাও গৈছিলে তেতিয়া যোৰহাটৰ পৰা সি আহি আছিলে আহোঁতে মই সোমাই দিম ৰ তাৰপিছত যেতিয়া সি কাজিৰঙাত আহি সোমালে কমিটিখনটো তেওঁৰ পিছত লাগি গ'ল আমি যাৰ লগত বজাব গৈছিলোঁ তেখেতক মানে তেখেত অকলশৰীয়া নিচিনা হৈ যোৱাৰ নিচিনা হৈ গ'ল আৰু বাকী
জুবিনৰ পিছত একদম মানে গামোচাৰ একদম হেৰি ডিঙি ভৰ্তি আৰু এটা চিন মানে এতিয়াও মনত আছে মোৰ দাদাই কিবা কলা গাড়ীখন আহিছিলে দেই আমি ষ্টেজত আছোঁ তো তাৰপিছত দাদাই এণ্ট্ৰি যে মাৰিছে সেই গাড়ীখন তাৰমানে একদম যে এই চেনি এটা পৰিলে পৰুৱা যেনেকৈ আহে যে একদম এনেকৈ মানুহখিনি ওপৰে তলে মানে একদম বনেতে চনেতে চব মানুহ উঠি মানে একদম মানুহ হেৰি হৈ গৈছে মানে আচৰিত হৈ গৈছে ন হঠাৎ কাৰণ ভাবাই নাই তেওঁ আহিব বুলি তাৰপিছত আহিলে আৰু ধুনীয়াকৈ একদম ষ্টাইলত আৰু মোৰ এতিয়া মনত আছে একদম অভাৰকোট এটা পিন্ধিছে ব্লেক একদম ৰঙা বগা মানুহে ফৰেনাৰ টাইপ আৰু ন তাৰপিছত ৰঙা টি চাৰ্টটো পিন্ধিছে ব্লেক জিন্স একদম ব্ৰিডু চুজো পিন্ধিছে আৰু ধুনীয়াকৈ চকীখনৰ ওপৰত এনেকৈ উঠাই লৈছে ভৰিটো চকীখন দে বোলে গীটাৰ বেলডাল নাছিলে নেকি তাৰপিছত এনেকৈ কৰি নিজে বজালে 3-4টামান গান গালে গুচি গ'ল সেইটো অনুষ্ঠানতে ফ্ৰীতে গান গালে যোনে ৰাইজে মৰম কৰিলে আৰু গান গোৱাৰ কথা আছিলে এটা দুটা গাব 5টামান গান গালে 4-5টামান গালে 4-5টামান গান গালে তাৰ অডিয়েঞ্চে এৰা নাই এনেকুৱা ধৰণৰ অৰা মানে একদম সাংঘাতিক সেইটো কেতিয়াও আমি বছৰ অদ্বিতীয় কেতিয়াও বছৰ মানে শতিকাজুৰি নহ'ব ৰাখিছে কেতিয়া দেখা হৈছিল বা মোৰ এই শ্বুটিংটোত লাষ্ট এটা গীত মোৰ যিটো গীত ৰিলিজ হৈছিলে সেই শ্বুটিংটোত জ্যোতি চিত্ৰমনৰ ভিতৰৰ হলটোত মই কৰি আছোঁ আৰু বাহিৰ গেটৰ প্ৰথম হলটোত তেওঁৰ এটা শ্বুটিং আছিলে এই বছৰতে তাৰপিছত তেওঁ আহিলে আহি নিজৰ হলটোত নোসোমালে ভুলতে এইটো হলত আহিলে আহি প্ৰায় 3 ঘণ্টামান বহিলে আমি শ্বুটিং ক'বও নোৱাৰোঁ আমাৰ শ্বুটিং ৰখাই থৈছোঁ আৰু কথা পাতি আছোঁ দাদাৰ লগত তাৰপিছত আহি কথা বতৰা বহুত দেৰি পাতি সন্ধিয়া সময় এটা বাৰ্গাৰ এটা খাই আহিছে আৰু আধা খোৱা আৰু খাই আছে তাৰপিছত চাহ তাহ নাখাওঁ বুলি ক'লে পানী খুজিলে পানী দিলে তাৰপিছত তেনেকৈ কিবা কিবি কথা পাতি মেলি তাৰপিছত এই আমাৰ পৰা যে ওলাই গ'ল মানে গুচি গ'ল শ্বুটিং নকৰিলে আৰু আজি মন নাই সেইফালে ডাইৰেক্টৰ ৰখিয়ে থাকিলে আমাৰ খুব সম্ভৱ দীপক দা আছিলে চাগে দীপক দে তো গুচি গ'লগৈ আৰু নকৰিলে আৰু এনেকুৱা এই মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ বুলি যোনটো অনুষ্ঠান আছিলে সেই অনুষ্ঠানটোতো আমাৰ তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিছিলে কেতিয়াবা নাহে আজি ভাল লগা নাহে আমি এনেই ৰখি পেলাই আৰু ঘূৰি আহোঁ আৰু কেতিয়াবা আহি পেলাই এই গাজা কয় এইবোৰ কৰাৰ পিছত কৈছে আজি গান নালাগে দে তেনেকৈ কৰে 3-4টা বজিলে সেইদিনা শ্বুটিং চেছ তাৰপিছত ঘূৰি গুচি যায় এনেকুৱা ধৰণৰ মানে তাৰ মানে মনটো আচলতে আমাৰ মনটোক লৈ কাম ক্ৰিয়েটিভ মানুহৰ এইটো খুব দৰকাৰী এতিয়া মই আজি এই অনুষ্ঠানটো আছে ইয়াৰ আগতে মই কেইটামান কাম কৰি আহিছোঁ সেইটা কাম কৰিবলৈ মন নাই মোৰ কিন্তু কৰিবই লাগিব আৰু সেইটো আমি নকৰোঁ বুলি ক'ব নোৱাৰোঁ কিন্তু তেখেতে মন কা মালিক বুলি যে কয় ঠিক আছে ৰাকেশ এটা গীত শুনি লওঁ অ'কে তেওঁৰ এটি খুব সুন্দৰ এটা গীত আছিলে সেইটো গাবলৈ চেষ্টাই কৰিম দেই অকণমান ছেমি ক্লাছিকেল তো কেতিয়াও গোৱা নাই মই আজি গাব চেষ্টা কৰিম গীতটি ঠিক আছে
আৰু গানটোৰ সৃষ্টি আচলতে গানটো সুৰ কৰিছিলে আমাৰ অসমৰ সন্তোৰ বাদক তেখেতো নাই বৰ্তমান আমাৰ মাজত 2024 ডিচেম্বৰ মাহত আমাক এৰি গুচি গ'ল তেওঁ হৈছে পংকজ শৰ্মা গতিকে সেইটো ক'ব বিচাৰিছিলোঁ ঠিক আছে ৰাকেশ বহুত ধন্যবাদ জনাইছোঁ ভাল লাগিল চান্দা কেনেকুৱা লাগিল খুব সুন্দৰ এই পংকজে গীতটো যেতিয়া কম্প'জ কৰিছিলে মই 1995ত গুৱাহাটীলৈ শিফ্ট কৰিছিলোঁ তেতিয়াৰ পৰা মোৰ পংকজ আৰু দীপকৰ লগত এটা খুব বন্ধুত্ব আছিলে তেওঁলোকৰ লগত বহুত শ্ব' কৰিছোঁ তেতিয়াই তাৰ এবছৰমানৰ পিছত এই গানটো কম্প'জ কৰি আমি ক'ৰবাত পাৰফৰ্মো কৰিছিলোঁ এই গানটো পিছলৈ জুবিনে গানটো শুনি পেলাই খুব ভাল পালে ভাল পোৱাৰ পিছত পংকজৰ পৰা গানটো ল'লে আৰু এইটো গান ৰেকৰ্ড কৰিলে আৰু তাত খুব ধুনীয়া চন্তৰৰ পিচ আছে গানটোত সেই গানটো কম্প'জ কৰাৰ সময়ত পংকজে হাৰমনিয়াম বজাই পেলাই গানটো গায় আৰু তাৰ কেইবাটাও তেনেকুৱা ধৰণৰ কম্প'জিশ্যন মোৰ এতিয়া মনত আছে পংকজ শৰ্মা এজন খুব ভাল সুদক্ষ চন্দ্ৰবাদক আছিলে তেখেত এতিয়া প্ৰয়াত নাই আৰু হয় তেনেকুৱা বহুত ষ্টৰিজ আছে বহুত আছে সুৰীয়া সময় অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পোনে পোনে শান্তনুদাৰ ওচৰলৈ আহিছোঁ শান্তনুদাই প্ৰায় এটা দশক আপুনি একেলগে জুবিন গাৰ্গৰ সৈতে পাৰ কৰিছে 13লৈকে আপুনি কৈছে কিন্তু সেই 90sৰ সময়খিনি যেতিয়া জুবিন গাৰ্গ কেৰিয়াৰটো তেওঁৰ আৰম্ভ হৈছিল বা আমি জুবিন গাৰ্গক চিনি পাইছিলোঁ সেই সময়ছোৱাত তেওঁৰ এটা গানৰ সৃষ্টিৰ আঁৰৰ কথাখিনি আপুনি জানে আপুনি প্ৰায় 95% এলবামতে বা গানতে আপুনি বাদ্যসংগত কৰিছে তেওঁ গতিকে তেওঁৰ সেই গান যে সৃষ্টি কিদৰে হয় বা কিদৰে তেওঁ লিখে কেতিয়া লিখে সেই সময়খিনি আপুনি ভালকৈ জানিব জুবিনৰ গান লিখা যোনটো মই অলপ আগতে ক'লোঁ ৰুমাল গানটো সি যেনেকৈ সৃষ্টি কৰিছিলে তাৰ খুব বেছি চিন্তা কৰি নাথাকে সি আৰু কেতিয়াবা এনেকুৱা হয় যে দাদা দুদুকে গানটো গাই থৈ দিলে আজি নিলিখোঁ গানটো পিছত লিখিম তেওঁ আগতে সুৰ কৰে নে আগতে লিখে আগতে সুৰ কৰে তাৰপিছত লিখে সেইটো কেতিয়াও আগতে গানৰ কথাৰ ওপৰত বেলেগৰ গান সি কৰিছে কিন্তু নিজৰ সৃষ্টি যোনখিনি কৰিছে সেইখিনি আগতে ট্ৰেকটোত টিউনটো কৰে তাৰপিছতে লাইন কথাবিলাক লিখি যায় আৰু তেনেকুৱা আৰু মিউজিকৰ ক্ষেত্ৰতো সি ভাল মিউজিচিয়ান চবকে মাতে ভাল তবলিজ পৱন দা মাতি বজোৱাই আৰু চিটাৰো তেনেকৈ ভাল চিটাৰ প্লেয়াৰ হ'লে মাতি বজোৱাই ভাল ফ্লুইজ দীপকক খুব ভাল পাইছিলে দীপকে বহুত গান বজাইছে দীপক শৰ্মাই আৰু তেনেকুৱা বুলবুল দা থাকে এনেকুৱা ধৰণৰ এটা টীম আমাৰ এটা তেনেকুৱা টীম নিচিনা হৈ গৈছিল মানে ৰেকৰ্ডিঙত বজোৱা তো এবাৰ পৰা কেতিয়াবা এনেকুৱা ছাজেশ্যন লয়নে যে এইটো গান বৰ্ত ষ্টৰি আছে এনেকৈ মই লিখিম গানটো বা এনেকৈ সুৰ কৰিম তেনেকুৱা ধৰণৰ কথাবোৰ আমাকতো কৈয়ে থাকে যে এই গানটো এতিয়া যেনেকৈ আমি যেন যন্ত্ৰ এইটো আমাৰ নিজে ডেইলি লাইফৰ ওপৰত লিখিছে তো সেই গানটো সৃষ্টি কৰাৰ আগমুহূৰ্তত সি কৈ আছিল যে আমি এইটো মেচিন হৈ গৈছোঁ এই মেচিনৰ ওপৰত মানে আমাৰ এইটো মই এটা গান বনাইছোঁ বঢ়িয়া গান আমাৰ বুলবুল আৰু আমি একেলগে বহি থাকিলে আড্ডা মাৰি থাকিলে কেতিয়াবা শ্ব'টো একেলগে বহি থাকোঁ এইটো বঢ়িয়া তহঁতে বজাবি এনেকুৱা ধৰণৰ কথাবোৰ আমাক কৈছিলে জুবিনে আৰু ঠিক তেনেকৈ কৰে কামবোৰ যেনেকুৱা যন্ত্ৰ গানটোতো সাংঘাতিক এটা গান আৰু কেতিয়াবা সি খুব ষ্টিং শুনিছিলে ষ্টিঙৰ গানবোৰ খুব শুনে আৰু ষ্টিঙৰ বিৰাট মানে ফলোৱাৰ তো তাৰ চিন্তা চৰ্চাৰ ষ্টিঙটো সাংঘাতিক তো চিন্তা চৰ্চাৰ গানৰ যোনবিলাক তাৰ কৰ্ড ছিকুৱেঞ্চৰ কিছুমান পেটাৰ্ণ আছে তাৰ কৰ্ড ছিকুৱেঞ্চ যোনটো বনায় সি গান তাৰ কিছুমান নিজস্ব পেটাৰ্ণ আছে আৰু জানো সেইবিলাক পেটাৰ্ণ সদায় ইউজ কৰে তাৰমানে সেইবিলাক হয়তো এনেকুৱা গান শুনাৰ কাৰণে ওপৰৰ লেভেলত বস্তুটো জানে কাৰণে ইয়াতে এপ্লাই কৰে তো তাৰ সৃষ্টিটো সাংঘাতিক আছিলে তাৰ মাজতে মই এটা জানিব বিচাৰিছোঁ যে চান্দনৰ পৰা এতিয়া যিহেতু গুগলত তেওঁক হামিং কিং বুলি সকলোৱে জানে গতিকে সেই ধাৰাটো তেওঁৱে আৰম্ভ কৰিছে কিন্তু গোটেই কনচেপ্টটো মানে তেওঁৰ হামিংবিলাক যে বেলেগ বস্তুবিলাক ক্লাছিকেল নহয় হামিংবিলাক ক্লাছিকেল নহয় তেওঁ তাৰ অলপ অপেৰা টাচ অপেৰা যেনেকুৱা অলপ টাচ থাকে তাৰ আৰু এনেকুৱা লাগে যেন গোটেই ফ্লুটটো সি গাই দিব পাৰে এটা ফ্লুট প্লেয়াৰ এটা যোনটো বাহিৰ যোনটো বস্তু সাংঘাতিক ধৰণে মন চুহাকৈ চুই যোৱাকৈ বজাই দিয়ে তো সেই বস্তুটো সি গাই দিব পাৰে যেনেকৈ মই ক'লোঁ যেতিয়া মোক গীটাৰখন কেতিয়াবা গাই দিয়ে
গিটাৰখন গাই দিয়েতো মানে গিটাৰ পিছ তেওঁৰ কণ্ঠতে সব সকলো বাদ্য থাকে সব বাদ্য থাকে আৰু ড্ৰামছৰ বিটবিলাকো মুখেৰে সেইবোৰতো কৰিয়ে থাকে এইবিলাক ভিডিঅ'ছবিলাক সবেই দেখিয়ে আছে তো মানে মানুহটো পূৰা ৰিডেমিক মানে কমপ্লিটলি মানে তাৰ যিকেইটা বস্তু সি এপ্লাই কৰে তাৰ অন্তৰৰ পৰা ওলায় মানে ওপৰৰ পৰা মেকানিকেল নহয় মানে মেথমেটিক্স নহয় যিটো ফিল কৰে সেইটোৱে বজায় নাইবা সেইটোৱে গায় সেইটোৱে লিখে আৰু তেওঁৰ সেই গীতটোৰ প্ৰতি তেওঁৰ সৃষ্টিটোৰ প্ৰতি যিটো উন্মাদনা আপুনি সেইটো ওচৰৰ পৰা দেখিছে একদম পাৰফেক্ট নোহোৱালৈকে তেওঁ অস্থিৰ হৈ থাকে মানুহজন পাৰফেক্ট নোহোৱালৈকে অস্থিৰ হৈ থাকে এইটো হ'বই লাগিব পাৰফেক্ট হ'বই লাগিব কেতিয়াবাতো এনেকৈ অভাৰ লাউড শুনোতে স্পীকাৰ টুইটাৰ উৰি গৈছে আমাৰ ডিজিবি সেইবিলাক হৈ থাকে আৰু আহোঁতে বেলেগৰ গান নট অনলি তাৰ গানে এই যদি বেলেগৰ গানো শুনে সেইটো লাউডতে শুনিব সৰুকৈ নুশুনে সৰুকৈ শুনাৰ অভ্যাসেই নাই আপুনি শান্তনু দাক কোনকেইটা আপুনি প্ৰথম এলবাম কোনটোত আপুনি বাদ্যসংগত কৰিছিলে প্ৰথম মানে প্ৰায়কেইটা আৰম্ভণি প্ৰায় মই খালি অনামিকাটো কৰা নাই মায়াৰ যোনটো ৰিমেক হৈছে তাৰ পৰা ষ্টাৰ্ট হৈছে মুক্তিত কৰিছে আপুনি কৰিছোঁ গোটেইবিলাক বজাই কিছুমান এতিয়া ফটকৈ মনত নাহে আৰু বাকী যন্ত্ৰ মুখা তাৰপিছত শব্দ শিশু এইবোৰ চব বজাই যোৱা আৰু এটা কথা লক্ষ্য কৰিছেনে ৰাকেশ জুবিন দাৰ গীতবোৰ এতিয়া আমি দেখিছোঁ প্ৰত্যেকটো জেনেৰেশ্যনৰ মুখত কিন্তু এই মই এটা ভিডিঅ' ৰাকেশৰ ছ'চিয়েল মিডিয়াটো দেখিলোঁ ৰাকেশৰ ছোৱালীও গাই আছে কিমান বছৰ হৈছে তাই 4 বছৰ সেই 4 বছৰীয়া শিশুৰ পৰা এই বৃদ্ধজনলৈকে সকলোৰে মুখত কিন্তু তেওঁৰে গীত এতিয়া চাবলৈ গ'লে প্ৰত্যেকটো জেনেৰেশ্যনৰ মাজত যে তেওঁ শিপাই আছিল সোমাই আছিল তেওঁৰ মৃত্যুৰ পিছতে কিন্তু এতিয়া মই 1.5 বছৰীয়া বাচ্চাকো দেখিছোঁ মায়াবিনী গালে আমাৰ ফেমিলি সকলোৱে নিশিকোৱাকে সেইজনে জুবিন গাৰ্গ সেইজনে জুবিন গাৰ্গ যেনেকৈ মানুহৰ মনে প্ৰাণে এতিয়াতো আৰু কোনো মানুহ নাই ধৰা এনেকুৱা যোনে জুবিনৰ মায়াবিনী গানটো এতিয়া নাজানে সকলোৱে শিশুৰ পৰা সকলোৰে মুখে মুখে তেওঁৰ সেইটো ইচ্ছাও আছিলে আৰু সেই ইচ্ছাটোৱে সকলোৱে পূৰণ কৰিছে ঠিক আছে আমি এটা গীত শুনি লওঁ মেঘনাৰ পৰা এবাৰ কি শুনিম খুব ধুনীয়া এটি গীত ইমান মৰম গাবলৈ চেষ্টা কৰোঁ তোমাকে
খুব ভাল লাগিল মেঘনা বিৰাট ধুনীয়া লাগিছে ধন্যবাদ জনাইছোঁ মই পোনে পোনে ৰাকেশৰ ওচৰলৈ আহিছোঁ দুটা গীত আমি জুবিনদাৰ শুনিলোঁ ৰাকেশৰ কণ্ঠত এইবাৰ কি শুনিম এইবাৰ তেখেতৰ প্ৰথমখন ছবি অভিনয় কৰা তুমি মোৰ মাথোমৰ তো তাৰে এটি খুব ধুনীয়া মিঠা গীত আছে সেই গীত গাব বিচাৰিছোঁ ঠিক আছে গুনগুন 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 গুনবা তুৰণি আশাখন নুপুৰৰ ৰুঞ্জুন ৰুঞ্জুন আজিও কৰবাত বাজেচোন যাই ৰাতি যাই তোমাকে বাতেছা পোহৰে কন্দুৱাই এঙাৰে নিচুকাই গুনগুন 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 গতি কপুৰে গছকি জোকাৰি থৈ যায় গতি কপুৰে গছকি জোকাৰি থৈ যায় জোন যেন মুখনি সিন্দুৰৰ ৰঙা তুনয়ৰে ভৰি কতদিন দেখা বিহাৰে বিহাৰে ধুমুহাৰে গতনে বাহিৰে ভিতৰে গুনগুন 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 কিয়নো দূৰণি থাকাখন দাৱৰে আৱৰা যিজন ধুনুকাহিয়া মোৰ কপেচোন দিন যায় ৰাতি যায় তোমাকে বাটে চাই পোহৰে কন্দুৱাই এধাৰে নিচুকাই গুনগুন 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 খুব ভাল লাগিল ৰাকেশ তুমি মোৰ মাথোমৰ জুবিনদাৰ প্ৰথমখন চিনেমা য'ত তেওঁ প্ৰথম অভিনয় কৰিছিল সংগীত পৰিচালনা কৰিছিল প্ৰত্যেকটো গীত তেওঁ নিজেই লিখিছে এইটো গীত অন্যতম আৰু শান্তনুদা জড়িত হৈ আছিল সেই চিনেমাখনৰ গীতৰ সৈতে বজাইছিলোঁ মই আৰু চিনেমাখন যেতিয়া স্ক্ৰিপ্ট লিখে তেতিয়া এই ডিজিতে আৰম্ভ কৰে কামটো আৰু তেতিয়া তাৰ প্ৰথম ছবি আৰু সি এটা কাম কৰিছিলে মোৰ এখন বাইক আছিলে CD100 শ্বুটিঙত এখন লৈ যায় যিখন বাইক চলাইছে ছবিখনত তাৰপৰা তাৰপিছত পিছত শুনা পালোঁ সেই বাইকখনত যোনবিলাক কেমেৰা ল'ৰা ছোৱালী চবেই শিকিলে বোলে নজানা মানে বাইকখন চলাবলৈ শিকিলে বাইকখন বেয়া হৈ গ'ল আৰু বহুত মানে চাউণ্ড ওলালে মই বেলেগ এখন বাইক কিনিলোঁ এখন তেনেকৈ তাতে এজন মোৰ চিনাকি বেজবৰুৱা বুলি ডিজি তেওঁ এজনে সেইখন বাইক লৈ তেওঁ ল'লে আৰু পৰা তেওঁ চলালে আৰু সেই গানবোৰ ৰেকৰ্ডিং হওঁতেও তেতিয়া পূৰা ময়ো এক্সাইটেড কাৰণ জুবিন মানে চিনেমা বনাইছে চিনেমা ষ্টৰী আৰু তাৰ লগৰটো পাৰ্থহঁতৰ বোলো ল'লে পাৰ্থহঁতৰ ভাল ফ্ৰেণ্ড আৰু গীতবোৰ সি যেতিয়া লিখে মানে সেই মই অলপ আগতে ক'লোঁ গীতবোৰ লিখাৰ ষ্টাইলে কি সময় মানে সন্মুখত
এই টিউন বনালে আৰু গীত লিখিলে আৰু তাতে সেই আমাৰ তেতিয়া এজন আলি বুলি ল'ৰা আছিলে কাম চাম কৰিছিলে নেকি তাতে তেতিয়া সেই আলিয়ে খুব যোগান ধৰে চাহ আনে তেতিয়া সেই জেগাখিনি কমপ্লিট খালী আছিলে NK প্ৰডাকশ্যনৰ আগফালে বিল্ডিং চিল্ডিং নাছিলে আমি তাতে বাহিৰত বহি ৰ'দ পোৱাই থাকোঁ আৰু চিনেমাখনৰ কামবোৰ হৈ থাকে আৰু তাতো বহুত শ্বুটিং হৈছে NK প্ৰডাকশ্যনৰ তলৰ ষ্টুডিঅ'ত তাতো বহুত শ্বুটিং হৈছে আৰু এনেধৰণে সি কৰি যায় কামবোৰ আৰু তাৰ সৃষ্টিশীলতাটো এনেকুৱা ধৰণৰ আছিলে যে মই অলপ আগত কৈছোঁ যে ভাল মিউজিচিয়ান যোন থাকে সি ধৰি আনে এবাৰ তেনেকৈ আৰু এটা সৰু ষ্টৰী এটা নাগা ল'ৰা ক'ৰবাত লগ পালে তাৰপিছত নাগা ল'ৰাটোক লগ পাই পেলাই ধৰি আনিলে সি মানে ক'ৰবাত মিউজিক শ্বপত গীটাৰ বজাই থাকোঁতে দেখা পাই জুবিনে কিবা কাৰণত পালে আহি তাক ধৰি লৈ আনি পেলাই ৰেকৰ্ডিঙত বজাই দিলে তাৰপিছত সিটো কেতিয়াও জীৱনত ৰেকৰ্ডিঙত বজাই পোৱা নাই তাৰপিছত এনেকুৱা ধৰণৰ ঘটনাবিলাক বুজিছা তাক ধৰি আনি পেলাই কৈছে তই বজাব লাগিব বজা বোলে এই প্ৰতিটো বোলে কি আছিল গানটো পাহৰিলোঁ কিন্তু খুব ধুনীয়া পিচ এটা বজাই থৈ গৈছে ল'ৰাটোৱে তেনেকুৱা ধৰণৰ আৰু শান্তনু দা আপুনি কৈছে জুবিন গাৰ্গৰ প্ৰথমখন ছবি তুমি মোৰ মাথো মোৰ য'ত তেওঁৰ বন্ধুসকলক আমি দেখিছোঁ পাৰ্থ দাক দেখিছোঁ দীপক দাক আমি দেখিছোঁ কিন্তু শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে কথা যদিও কওঁ তাতো কিন্তু তেওঁৰ যিখন ওচৰে পাজৰে থকা মানুহ বন্ধুৱে হওক বা তেওঁৰ সহশিল্পী হওক সকলোকে কিন্তু তেওঁ সামৰি লৈ গৈছে অভিনয়ে হওক বা বেলেগ ক্ষেত্ৰতো তেওঁ কিন্তু ইনভলভ কৰাইছে কিন্তু মানে জুবিনৰটো সেইটো সি সদায় মানুহৰ লগত থাকি ভাল পায় অকলশৰীয়া কেতিয়াও থাকি ভাল পোৱা মানুহ সি যেতিয়াই আমাৰ লগতে থাকে আমাৰ অকলশৰীয়া কেতিয়াও নাথাকে আৰু এই সৃষ্টিৰ ক্ষেত্ৰতো অকলে নকৰে কাম কোনোবা লাগিবই লগত লাগিবই সেইটো এনকাৰেজ কৰা আৰু একেলগে সেই ফূৰ্তি কৰা দুটা এটা হাঁহি উঠা কথা অনবৰ মুখত থাকেই আৰু এই পইচা দিয়াৰ ক্ষেত্ৰতো আগতে যে আমি খানা খাব যাওঁ যে পইচাৰ কোনো হিচাপ নাথাকে ন দি দিয়ে এনেকৈ যি থাকে পকেটটো এনেকৈ খুচৰি পেলাই দি থৈ গুচি আহে তাৰ পইচা কমেই হৈছে বেছি হৈছে কোনো কথা নাই কমটো নহয় বাৰু বেছিয়ে হয় গতিকে জুবিনৰ সেইবোৰ স্বভাৱ এতিয়া নহয় মানুহে এতিয়া গম পাইছে যে এনেকুৱা কিন্তু আমি সৰুৰে পৰা পাইছোঁ যে জুবিন তেনেকুৱা ধৰণৰ স্বভাৱৰে ল'ৰা আছিলে আৰু এটা ইনচিডেণ্ট শান্তনু দা শুনিছিলোঁ ৩,০০০ টকা ধৰণৰ 3টা গান গাইছিলে গম নাপায় এইটো শুনিছোঁ 100 টকীয়া নোট আছিলে গম নাপায় তেনেকুৱা ধৰণৰ হয় শান্তনু দা এটা কথা নুসুধিলে নহ'ব জুবিন গাৰ্গক আমি প্ৰথমে সকলোৱে জানিছিলোঁ তেওঁ এজন মিউজিচিয়ান আছিলে সকলো বাদ্য তেওঁ সংগত কৰিব পাৰিছিল তাৰপিছত তেওঁ ছিংগাৰ হ'ল সেই অভিনেতা জুবিন গাৰ্গজনক আপুনি জানিব সেই অভিনয়ৰ প্ৰতি ইণ্টাৰেষ্টটো কেনেকৈ আহিলে নাই সেইটো আগৰ পৰাই এটা মনত তাৰ কিছুমান প্লেনিং আছিলে যে সময়ৰ লগত সি সদায় কৈছে যে সময়ৰ লগত কাম কৰ সময়ক সি বিৰাট ভয় কৰে চিনেমাখনতো কৈছে যে সময়ক বিৰাট ভয় কৰে মানে সময়ৰ লগত সি কামবোৰ কৰিছিলে আৰু আপডেট আছিল ন মানুহজন জুবিন এনেকুৱা আছিলে জুবিনে আগতে বম্বেৰ পৰা আহিলে কিবা এটা নাম হয়তো এখন কীবৰ্ড নতুনকৈ লৈ আনিব ইনষ্ট্ৰুমেণ্টবিলাক লৈ আনে তেনেকৈ মোক আৰু বুলবুলদাক হাউলি এটা ষ্টেজত বজাওঁতে আই লাভ ইউ বুলি গানটো যেতিয়া হিট হ'ল বজোৱা সি নাইলন ষ্ট্ৰিঙৰ টোনটো খুব ভাল পালে সি নিজে এখন গীটাৰ অষ্ট্ৰেলিয়ানে ক'ৰবাত গৈছিলে আহোঁতে লৈ আনিছে লৈ আনি বুলবুলদাকো এখন ফ্ৰেটলেছ বেছ দিলে মোকো দিলে আৰু এজন বন্ধু যোৰহাটৰ তাৰ কাৰণেও এখন গীটাৰ আনিলে এইটো আমাৰ হাউলি ষ্টেজত সেই গীটাৰখন লৈ পেলাই মই বজাইছোঁ তাৰমানে আনি তাতে সেই দিছে এইখন তোমালোকৰ কাৰণে বুলবুলদাৰ বেছখন বজাইছে তো এনেকুৱা ধৰণৰ কিছুমান তাৰ মানে সি নিজে কিবা এটা বস্তু ভাল পালে সেই মৰমটো সেইটো এটা সাংঘাতিক বস্তু মানে সি তেনেকুৱাই কৰে ঠিক আছে আমি কথা পাতিম ৰাকেশৰ পৰা গীত শুনিম লগতে মেঘনাৰ পৰা গীত শুনিবলৈ আছে মই পোনে পোনে মেঘনাৰ ওচৰলৈ আহিছোঁ মেঘনাই এবাৰ কি শুনিম দুটা খুব ধুনীয়া গীত শুনালে মেঘনাই এবাৰ দাদাৰে আৰু এটা খুব ধুনীয়া গীত পাখি মেলি দিয়ে ঠিক গানে আছে Saya
খুব ভাল লাগিল মেঘনা ধন্যবাদ জনাইছোঁ ৰাকেশ আচলতে এইবোৰ গীত শুনি আমি ডাঙৰ হৈছোঁ আমি শৈশৱটো পাৰ কৰিছোঁ তেতিয়া বুজা নাছিলোঁ এতিয়া বুজি পাইছোঁ ভৈৰৱ পুৱা আৰু ভূপালী সন্ধিয়া ৰাগক গোটেই হেৰি কৰিছে শব্দৰ উচ্চতাবোৰ চোৱাচোন কিমান গভীৰ তেওঁৰ শব্দৰ প্ৰয়োগ প্ৰত্যেকটো গীতত মই দাদাৰ ওচৰলৈ আহিছোঁ পোনে পোনে দাদাই ক'লে আপুনি ষ্টুডিঅ'ত জুবিনদাৰ সৈতে সময় কেনেকৈ কটাইছিল কিন্তু সেই লাইভ শ্ব'বোৰ আপুনি সুদীৰ্ঘ 10 বছৰ জুবিনদাৰ সৈতে প্ৰত্যেকটো অনুষ্ঠানতে আপুনি আছে আপুনি বজাইছে গতিকে সেই অনুষ্ঠানবোৰত কেনেকুৱা কিবা স্মৃতি কৰিব বিচাৰিব নেকি কাৰণ আমি জানো জুবিন গাৰ্গ খুব শিশুসুলভ তেনেকুৱা কিছুমান ধেমেলীয়া মুহূৰ্তও আছে নিশ্চিতভাৱে লাইভ শ্ব' এটা কথা আৰু কেতিয়াও পাহৰিব নোৱাৰোঁ এইটো 2010 মানৰ কথা আমাৰ বৰপথাৰত এখন শ্ব' হৈছিলে আমি বৰপথাৰ শ্ব'খনত গ'লোঁ গোটেই বেণ্ডটো আমি গৈ পালোঁগৈ চাউণ্ডটো পালে চাউণ্ডটো পোৱাৰ পাছত তাৰপিছত আৰু মানে জুবিনে ঠিক সন্ধিয়া সময়ত কৈছে তহঁতে তাৰপৰা ওলাই দিয়ে শ্ব'খনত নালাগে কৰিব গুচি আহ সি গৰিমাহঁতৰ তাতে আছে গোলাঘাটত আৰু গোলাঘাটৰ পৰা বৰপথাৰ ওচৰত আমিতো বুজিব পৰা নাই বোলে কিয় আমাক তাৰপৰা যাব দিলে মানে কিবাকিবি মানে যিখিনি ফৰ্মেলিটিজ আছিলে সেইখিনি কমপ্লিট হোৱা নাছিলে আৰু জুবিনৰ কিবা কথা বতৰাবোৰ বেয়া পালে চাগে তাৰপিছত আমাক তাৰপৰা মাতি দিলে আমি তাৰপৰা আহিলোঁ আমাক পিছা কৰি কমিটিৰ মানুহে আহি কৈছে আপোনালোক ক'ত যায় কৈছে আমিতো কৈছে না আমি ৰাস্তালৈকে যাওঁ মেইন ৰোডলৈকে আমি কিবা খাব যাওঁ কৈছে আমি খুৱাম সিহঁতে মানে হেৰি আছিলে বস্তুটো তেওঁলোকৰ মানে মানুহ বহুত আছে যথেষ্ট সেইটো এটা ইনচিডেণ্ট বুলি ক'ব লাগিব আৰু আমি ৰাস্তালৈকে ওলাই আহিলোঁ তেওঁলোকৰ কথা নুশুনি তাৰপিছত তেওঁলোকে সেই পইচা পাতি কিবাকিবি কথা আছিলে বোলে এইবোৰতো আমি নাপাতোঁ এইবোৰত মেনেজাৰ আছে মেনেজাৰে পাতিব তো আমি ওলাই আহিলোঁ ওলাই আহি পেলাই সেইদিনা শ্ব'খন আৰু নহ'লে পৰা সন্ধিয়া সময়ত জুবিনে আহি পেলাই আৰু ধাবাতে চবকে খানা খুৱাইছে আৰু উপায় নাই মই কৈছে যে মানে সেইখন কমিটিখিনিৰ একচুৱেলি অলপ মানে গণ্ডগোলী আছিলে তো তেনেকুৱা ধৰণত সেইখন শ্ব' নহ'লে তাৰপিছত আৰু এটা ইনচিডেণ্ট এইটো ক'বলৈ মোৰ একচুৱেলি সোঁৱৰণ কৰিবলৈ অলপ দুখ লাগে যেতিয়া আমি তাৰ এই শ্ব'ৰ আগৰ যেতিয়া জংকী তুমিনৰ ভণ্টিয়ে গান গাই আছিলে তেতিয়া সেইখন শ্ব' তেনেকৈ আমাৰ আগৰ দিনাখন ঢেকীয়াজুলিত আছিলে তাৰ পিছৰ দিনাখন আমাৰ শ্ব' আছিলে পদ্ম হাজৰিকাৰ এখন শ্ব' পাতিছিলে চতিয়াত আমি চব একেলগ হৈছিলোঁ মিছন চাৰিআলি বুলি ঠাইটুকুৰাত তাতে তেতিয়া জুবিনৰ হেৰি আছিলে ফৰ্ড আইকন এখন সি বম্বেৰ পৰা কিনি মানে তেতিয়া মানে প্ৰথম ছেডান গাড়ী আৰু খুব চখ আৰু সেই গাড়ীখনত সিয়ে বহি আহিলে সি আমাৰ এখন বাছ থাকে ডাঙৰ নাইট ছুপাৰ তো নাইট ছুপাৰলৈ গোটেই সতীৰ্থ কেইজন তাতে গ'ল বোলে আজি জুবিনে আজি তহঁতৰ লগত ফূৰ্তি কৰিম আজি মই এইখনত নাযাওঁ তাৰপিছত বহিলে বহাৰ পিছত সেই যোনটো জুবিনৰ খালী হোৱা ছিটটোত তাত অলপ সময়ৰ কাৰণে মই বহিছিলোঁ মোৰ লগৰ এটাই মোক মাতি লৈ গ'ল তাৰপিছতে সেই ছিটটোত জংকী বহিলে জংকী বহি আমি ঠিক 15-20 মিনিটমান গৈছোঁ আৰু তেজপুৰ বালিপাৰা পোৱাৰ ঠিক আগমুহূৰ্তত এখন ব্ৰিজ পায় সেই ব্ৰিজখনত আমি ভাবিব আমাৰ গাড়ীখন বেলেগে আছিল আমি উদয় প্ৰণয় আমি একেলগে গ'লোঁ আৰু লাফিং ট্ৰেইন বুলি যোনটো বেণ্ড আছিল মই তাহাঁতো মোৰ গাড়ীখনত বহিলে মোৰ এজন বন্ধুৰ চানি বুলি মোৰ এজন বন্ধু আছে তেওঁৰ গাড়ীতে আমি যেতিয়া আগবাঢ়ি গ'লোঁ ঠিক সেইখিনি সময়তে আমি গৈ মানে কিছুমান মানুহ দৌৰি আছে ৰাস্তাত মানে কিবা এটা হ'লে যেনেকৈ দৌৰি যায় যে চাবলৈ তো গৈ পেলাই মই সপোনত কল্পনা কৰিব পৰা নাছিলোঁ যে সেইখন আমাৰে গাড়ী এক্সিডেণ্ট হৈছে তাৰপিছত এই এক্সিডেণ্টটো তেনেকৈয়ে আমি উলিয়াই লওঁ জংকী তাৰপৰা আমি ৰিকভাৰ কৰিলোঁ তাৰপিছত জয়ন্ত পাত্ৰ আছিলে জয়ন্ত পাত্ৰ বেয়াকৈ ইঞ্জিয়ৰ হ'ল ৰেফাৰ কৰিলে এতিয়া আদাবাদতে ঢুকাইছে আৰু গুৱাহাটী আহোঁতে তো সেই এনেকুৱা ধৰণৰ কিছুমান ইনচিডেণ্ট মনত পৰে নক'লেও বহুত ৰাইজে হয়তো গমেই নাপায় কেনেকৈ হৈছিলে এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈছিলে আৰু এইটো এটা খুব দুখজনক 2002 কথা এইটো 2002 চনৰ কথা তো এনেকুৱা ভালো আছে বেয়াও আছে স্মৃতি তো আৰু জুবিন দাই সেই জংকী এটা মই কৈছোঁ তেনেকুৱা এটা আমাৰ দিল্লীত এখন শ্ব' হৈছিলে দিল্লী শ্ব' হৈ থাকোঁতে আমি এখন ৰেষ্টুৰেণ্টত খাবলৈ গ'লোঁ কৰ্ণাট প্লেচত তাৰপিছত খাই পেলাই আমি চবেই খালোঁ খাই চাই ডিনাৰ চিনাৰ হৈ গ'ল অহাৰ সময়ত জুবিনৰ কিবা কথাত অকণমান খং উঠিল নেকি খং উঠি পেলাই কৈছে ইন্দ্ৰজিৎ আছিলে তেতিয়া ইন্দ্ৰজিতে এৰেঞ্জ কৰে ইন্দ্ৰজিতে ক'লে মই তহঁতৰ গাড়ীত নাযাওঁ মই অটত যাম তাৰপিছত
চবে আৰু তাৰ মতে কাম হ'ব চ' আগবাঢ়ি গৈ পেলাই ইন্দ্ৰ যেতিয়া অটো এখন ৰখিলে জুবিনে গৈ অটোৰ ওচৰ পাওঁতে অটোখন ৰখাইছে অটোখন ৰখাই পেলাই অটোৰ ড্ৰাইভাৰটোৱে ক'লে জুবিন দা দেখোন তাৰমানে অটো যোনজন চলাই দিল্লীত চলায় তেওঁ তিনিচুকীয়া জুবিন আকৌ যোনফালেদি উঠিব লাগে যোনখন এটা চাইড লক থাকে ন অটো মানে সেই লক থকা চাইডেদি উঠিছে কিন্তু ফুটাই দি এই ফুটাটোৱেদি পাৰ হৈ গৈছে ভিতৰলৈ বোলে এইবিলাক তাৰ সাংঘাতিক ধৰণৰ শিশুসুলভ কিছুমান তাৰ কাম আছিলে যিবোৰ মানে আজিও মনত ৰৈ গৈছে আৰু শান্তনু দা আপুনি জংকিবাৰ কথা কৈছে যি সময়ছোৱাত জংকিবা ঢুকাইছিলে তাৰ পিছৰ সময়খিনি ষ্টেজ যেতিয়া পাৰফৰ্মেন্স আমি দেখিছো খুব আবেগিক হয় কিন্তু জুবিন দা আৰু কেতিয়াবা আমি দেখো মাইকটোকে দলিয়াই দিয়ে কেতিয়াবা জখলা বগাই এনেকুৱা কিছুমান ইনসিডেন্ট জংকি ঢুকাৰ পিছৰ দিনাখনে মই আউখীৰ যোন মোৰ গানটো বজাইছিলো তাৰ পিছতে ঢুকাৰ নেক্সট দিনাখনে হৈছিলে গানটো আসলতে আমি সেইখিনি সময় জুবিন দা খুব সমালোচনা কৰো এতিয়া তেও নাই কিন্তু তাৰ আৰতো কিছুমান কাৰণ আছিলে কিয় জুবিন গাৰ্গে এনেকুৱা কৰিছিল এনেকুৱা ব্যৱহাৰ কৰিছিল বা এনেকুৱা ইনসিডেন্ট হৈছিল সেইখিনি আপুনি জানিব আৰৰ কথাখিনি কিন্তু এনেকুৱা ধৰণৰ বহুত ষ্টৰিজ আছে যিবিলাক আজি কৈ প্ৰগ্ৰামটোতে শেষ কৰিব নোৱাৰে ঠিক আছে আমি আৰু এদিন বহিব লাগিব শান্তনু দা গোটেই কথাখিনি পাতিবলৈ হলে ঠিক আছে এটা মোৰো চিন্তা হৈছে এতিয়া কোনোবাই প্ল্যান কৰি আছে বায়োপিক হয় কেটা কিমানটা পাৰ্ট হ'ব লাগিব নাজানো কিমান কাহিনী আছে তেওঁৰ কাহিনী আছে ঠিক আছে আমি আকৌ গানৰ মাজলৈ যাম ৰাকেশ এটা গীত শুনি লওঁ আমি ৰৈ ৰৈ বিনালে এটা গীত শুনিম নেকি খুব ধুনীয়া এটা সেই গীতটিকে গাওঁ ঠিক আছে কথাও হঠাতে হয় সাগে বায়ু হে দুৱাৰো বুজি পোৱাৰ আগতে ৰৈ ৰৈ বিনালে ইশায়ে বিনালে ৰাতিপুৱা কেতিয়া গানে গানে এফালে সিফালে জিউতিও নাইকিয়া
মই দাদাৰ ওচৰলৈ পোনে পোনে আহিছোঁ যিহেতু সুদীৰ্ঘ 17টা বছৰ আপুনি জুবিনদাৰ সৈতে একেলগে কাম কৰিছে আজি বহু কথা জানিলোঁ দৰ্শকে সকলেও জানিলে আপুনি খুব ধুনীয়াকৈ ৰোমন্থন কৰিলে কিন্তু জুবিনদা আজি আমাৰ মাজত নাই তেওঁৰ অবৰ্তমানত তেওঁলৈ ডেডিকেট কৰি আপুনি যদি এটা পিচ বজাই দিয়ে তেনেহ'লে খুব ভাল লাগিব ঠিক আছে বাৰু মই ৰাকেশে গাই দিব লাগিব এখন মই গানটো বজাই দিম বাৰু ঠিক আছে কোনটো গীত ৰাকেশ দাদা কোনটো গীত গানে কি আনে ঠিক আছে ঠিক আছে
খুব ভাল লাগিল শান্তনু দা কি ক'ম অন্তৰ চুই যায় বুলি কয় যে সঁচাকৈ অন্তৰ চুই গ'ল আৰু এই গীতটো আপুনি বজাইছিলে নিজে আজি সন্মুখত দেখিলো আপুনি মোৰ এইটো ওৱান অফ দ্য ফেভাৰিট এটা গান হয় আৰু পাখি পাখি এই মন সেইটো ওৱান অফ দ্য ফেভাৰিট কাৰণ এইটোৰ লগত শৈশৱৰ চব জড়িত গোটেই কথাখিনি সেই গানটোত জুবিনে লিখিছে যেনেকুৱা আমি আগতে বদমাচি কৰিলে ঘৰত স্কুলৰ পৰা আহি বেগটো দলি মাৰি থৈ আমি খেলিবলৈ নোখোৱা নোপোৱাকৈ গুচি যাওঁ দেউতাৰ ৰঙা চকু এটা লাইন আছিলে তো সেই গোটেই বস্তুটো এটা নষ্টালজিক এটা মানে সেই ষ্টেজলৈ লৈ আহে চ' সেই গীতবোৰ সাংঘাতিক ধৰণে বনাই থৈছে জুবিনে গতিকে এইবোৰ মোৰ জীৱনত ওৱান অফ দ্য ফেভাৰিট ছং হিচাপে মই লৈ থৈছোঁ আৰু ভাল লাগিলে আমাৰ অনুষ্ঠানতে আপুনি জুবিন দালৈ বুলি এই গীতটো ডেডিকেট কৰিছে আৰু ৰাকেশেও খুব ধুনীয়াকৈ গাইছে ৰাকেশে খুব ধুনীয়া গাইছে তুমি বঢ়িয়া গাইছা মোৰ তোমাক মই যেতিয়া ফাৰ্ষ্ট লগ পাইছিলোঁ তাৰপিছত হয়তো মাজে মাজে আমি লগ পাওঁ তাৰপিছত এতিয়া পালোঁ তাৰপিছত মানে তোমাৰ 95% ডেভেলপ হৈছে খুব ধুনীয়া আছে আৰু তোমাৰো খুব ধুনীয়া আছে গানবোৰ ভাল লাগিছে ধন্যবাদ জনাইছোঁ দুইজনকে ৰাকেশ ধন্যবাদ জনাইছোঁ মেঘনা ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শকসকল আমি অনুষ্ঠান সামৰিব লাগিব আমি আজি গীত জুবিন দাৰ কথা জুবিন দাৰ সুৰৰ মাজেৰে অনুষ্ঠানটো জীপাল কৰিলোঁ কিন্তু জুবিন দাৰ খুবেই এগৰাকী ওচৰৰ মানুহ এগৰাকী ঘনিষ্ঠ মানুহ যাক সকলোৱে কানাইদা বুলি কয় সেই ব্যক্তিগৰাকী এনকে প্ৰডাকশ্যনৰ সৈতে সুদীৰ্ঘ সময় ধৰি জড়িত হৈ আছিল আৰু ডিজি মিউজিকৰ সৈতে তেওঁৰ যি সুৰীয়া যাত্ৰা বা জুবিন দাৰ সৈতে এনকে প্ৰডাকশ্যনত পাৰ কৰা যিখিনি সময় সেই সময়খিনি আমাৰ আগত কৈছিল এটি সাক্ষাৎকাৰ আছে তেওঁৰ সেই সাক্ষাৎকাৰটো আগবঢ়াই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ খুব ফূৰ্তিবাজ আছিলে ফূৰ্তি কৰা টাইম আছিলে আমাৰ তাৰপিছত জুবিন দা যেতিয়া ইয়াত নাথাকে বম্বেত থাকে বম্বেত থাকিলে আমি ভাবোঁ যে এতিয়া একদম টেনশ্যন নাই পূৰা হ'ব কামখিনি হ'ব আৰু যোনে য'ত পাৰে যাব পাৰে কিবা কৰিব পাৰে তেতিয়া জুবিন দাক গম পাওঁ যে জুবিন দা কালি আহিব আনিবলৈ আকৌ মই যাওঁ তাৰপিছত তেনেকৈ আহে বোলে এনেকৈ আহিলোঁ কাম চাম কৰি থাকে গোটেই ৰাতিটো কাম কৰে মই কিন্তু ষ্টুডিঅ'তে শুই থাকোঁ জুবিন দাটো মিউজিক কৰি থাকে কিবা কৰি থাকে মই ষ্টুডিঅ'তে শুই থাকোঁ কিন্তু কোন টাইমত কি লাগে ঠিক নাই ক'ত যাব কি কথা মই নিব লাগিব মই কৰিব লাগে চব তাৰপিছত চিনেমা বনাম বুলি ক'লে চিনেমা বনালে তুমি মোৰ মাথো মোৰ তাৰপিছত হ'ল শেষ হ'ল তাৰপিছত তেনেকৈ চলি আছে চব তাৰপিছত মোৰ এবাৰ এক্সিডেণ্ট এটা হ'ল এক্সিডেণ্টটো জুবিন দা নহ'লে আজি মই এনেকৈ বহি থাকিব নোৱাৰিলোঁ আপোনাৰ লগত কথা পাতিবও নোৱাৰিলোঁ হয় সেইটো কিন্তু জুবিন দাই মোক নতুন জীৱন দিয়াৰ নিচিনা হৈছে